نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقه قولي আমি আজি আগৰ লেকচাৰত আমি পাইছিলো যে ৰাসূলুল্লাহ ইছলামে যেতিয়া আল্লাহৰ ফালৰ পৰা হুকুম আহিলে নবুৱত দান কৰা হ'ল ৰাসূলুল্লাহ ইছলামে একদম নিজৰ যিখিনি বিশ্বাসী মানুহ আছিলে তেওঁলোকৰ ওচৰতহে কি হৈছিলে ইছলামৰ দাৱাত তেওঁ পেশ কৰিছিলে তেওঁলোককে ইছলামৰ দাৱাত দিছিলে যিসকলে একদম মানে ৰাসূলুল্লাহ ইছলামৰ একেবাৰে বিশ্বাসী আছিলে আৰু সেয়া আচলতে চিক্ৰেট নাছিলে প্ৰাইভেট দাৱা আছিলে কিন্তু আন মানুহবোৰে শুনিছিলে মক্কাৰ অন্যান্য মানুহবোৰে কুৰেশ্বৰৰ অন্যান্য মানুহখিনিও শুনা পাইছিলে যে এনেকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা নতুন মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা নতুন দিন আনিছে কিন্তু এই বিষয়ে মানে আচলতে আল্লাহ তাআলাৰ ফালৰ পৰা হুকুম হোৱা নাছিলে যে সকলোকে ইছলামৰ দাৱাত দিব লাগে প্ৰথম 3 বছৰ এইদৰে একদম সম্পূৰ্ণ প্ৰাইভেট অৱস্থাত একদম নিজৰ যিখিনি মানে একদম ওচৰৰ মানুহ আত্মীয় বুলি নহয় যিখিনি একদম বিশ্বাসযোগ্য মানুহ আছিলে যেনে খাদিজা ৰাদিয়াল্লাহু আনহা হওক আলী ৰাদিয়াল্লাহু আনহু আবু বকৰ সিদ্দিক জাইদ বিন হাৰিছা যিসকল একদম মানে বিশ্বাসী আছিলে তেওঁলোকৰ ওচৰত ইছলামৰ দাৱাত পেশ কৰা হ'ল আৰু তাৰপিছত এইদৰে 3 বছৰ মানে ৰাসূলুল্লাহ ইছলামে তেওঁলোকক ইছলামৰ দাৱাত দিলে 3 বছৰৰ পিছত যেতিয়া আল্লাহ তাআলাৰ ফালৰ পৰা আয়াত নাজিল হ'ল অৰ্থাৎ নিৰ্দেশ আহিলে যে ৱা আনজিৰ আশিৰাতিকুল আকৰাবিন যে এতিয়া আপুনি নিজৰ যিখিনি আত্মীয় স্বজন আছে নিজৰ পৰিয়ালবৰ্গ আছে তেওঁলোকক এতিয়া সতৰ্ক কৰক তেওঁলোকক অৰ্থাৎ তেওঁলোকক ইছলামৰ মানে দাৱাত দিয়ক আল্লাহৰ ৰাস্তালৈ তেওঁলোকক দাৱাত দিয়ক এইদৰে আৰু এই আয়াত সূৰা শুআৰাত আছে 214 নম্বৰ আয়াত যে ৱা আনজিৰ আশিৰাতাকাল আকৰাবিন আৰু এই আয়াত নাজিল হোৱাৰ পিছত ৰাসূলুল্লাহ ইছলামে কি হৈছে নিজৰ যিটো পৰিয়াল তেওঁৰ যিটো পৰিয়ালবৰ্গৰ মাজত তেওঁ দাৱাত দিবলৈ আৰম্ভ কৰিলে আৰু কুৰেশ্বৰ তেওঁৰ মানে তেওঁৰ কবিলা আছিলে ৰাসূলুল্লাহ ইছলামৰ বানি হাছিম সেই কবিলাটো তেওঁ মানে দাৱাত দিলে সিহঁতৰ সন্মুখত পেশ কৰিলে আৰু এই সূৰাটোৰ মানে সূৰা শুআৰাত আল্লাহ তাআলাৰ ফালৰ পৰা যিটো হুকুম আহিলে প্ৰথমবাৰলৈ প্ৰকাশ্যভাৱে মানে দাৱাত দিয়া নিজৰ বিশ্বাসী মানুহৰ বাহিৰে আন মানুহকো ইছলামলৈ দাৱাত দিয়া আৰু এই সূৰাটো আছিলে আচলতে এই সূৰাটোত নহয় মুছা আলাইহিছ ইছলামৰ নবুৱতৰো মানে প্ৰাৰম্ভিক অৱস্থাৰ কথা উল্লেখ আছে কিদৰে বনি ইছৰাইলক মানে লৈ ফিৰাউনৰ আৰু অন্যান্য মানুহবোৰক মানে মুছা আলাইহিছ ইছলামে দাৱাত দিছিলে ইছলামৰ আৰু সিহঁতি পিছত নেমানিলে ৰসুলৰ দাৱাত নবীৰ দাৱাত সিহঁতি কবুল নকৰিলে তেতিয়া কি হৈছে আৰু সিহঁতি যিসকলে মানিলে বনি ইছৰাইলৰ ওপৰতো সিহঁতি অত্যাচাৰ আৰম্ভ কৰিলে ফিৰাউনৰ মানুহবোৰে তেতিয়া কিদৰে আল্লাহ তাআলাই তেওঁলোকক নিজাত দিলে তাৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে ফিৰাউনৰ হাতৰ পৰা সেই বিষয়ে উল্লেখ আছে আৰু এই সূৰাটোত অন্যান্য আম্বিয়াসকলৰ মানে উম্মতৰো উল্লেখ আছে যেনে নূহ আলাইহিছ ইছলাম কওমে আদ সামুদ ইব্ৰাহিম আলাইহিছ ইছলামৰ কওম লুত আলাইহিছ ইছলামৰ কওম আহলুল আইকা সেই সকলোৰে মানে কথা ইয়াত উল্লেখ আছে যে অৰ্থাৎ যেতিয়া এই কমবোৰৰ ওচৰত এই মানুহখিনিৰ ওচৰত তেওঁলোকৰ নবীয়ে তেওঁলোকৰ ৰসুলে যেতিয়া দাৱাত ৰাখিছিলে তেওঁলোকৰ যিটো মানে ধৰ্ম তেওঁলোকৰ আগত যিটো ৰাখিছিলে সিহঁতৰ ৰসুলৰ লগত সিহঁতৰ দাৱাত শুনাৰ পিছত সিহঁতৰ ৰসুলৰ মেছেজ শুনাৰ পিছত সিহঁতৰ নবী বা ৰসুলৰ লগত কি কৰিলে আৰু সিহঁতৰ এই বেছিখিনি মানুহে কি কৰিছিলে প্ৰথম অৱস্থাত সিহঁতৰ নবীক মিছা বুলি কৈছিলে সিহঁতৰ নবীৰ দাৱাত সিহঁতি কবুল কৰা নাছিলে আৰু অৱশেষত সিহঁতৰ কি অৱস্থা হ'ল এই বিষয়ে এই সূৰা শুআৰাত আছে গতিকে আল্লাহ তাআলাৰ নিৰ্দেশ অনুসৰি ৰাসূলুল্লাহ ইছলামে এতিয়া কি কৰিলে তেওঁৰ বনি হাছিমৰ মানুহখিনিক তেওঁ দাৱাত দিলে বনি হাছিম আৰু বনি আল মুত্তালিবিন আব্দুল মানাফ এইখিনি হৈছে কুৰেশ্বৰ কেইবাটাও কবিলা আছে আমি জানো না বনি আদি বনি মখজুম বনি উমাইয়া কিন্তু ৰাসূলুল্লাহ ইছলামৰ একেবাৰে যিটো নিজৰ মানুহ মানে সেইটো হৈছে বনি হাছিম গতিকে ৰাসূলুল্লাহ ইছলামে এদিন কি কৰিলে তেওঁলোকক নিজৰ ঘৰলে খানাৰ দাৱাত দিলে প্ৰায় 40-45 জন মান মানুহ হ'ব বনি হাছিমৰ তাৰপিছতে আলী ৰাদিয়াল্লাহু আনহুক ক'লে যে তুমি মানে সকলোৰে কাৰণে খানাৰ যোগাৰ কৰা আৰু খানাৰ যোগাৰ কৰাৰ পিছত কি আছিলে ৰাসূলুল্লাহ ইছলামে সকলোকে দাৱাত দিলে খানাৰ
আৰু সেই দাৱাতত আবুল আহাবো উপস্থিত আছিল, কাৰণ আবুল আহাব ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি নিজৰ দদায়েক আছিলে। নবী সাল্লাল্লাহু আলাইহি মানে খোৱা বোৱা শেষ হোৱাৰ পিছত নবী সাল্লাল্লাহু আলাইহি মানে তেওঁলোকৰ আগত কিবা কোৱাৰ আগতেই আবুল আহাবে নিজৰ কথা আৰম্ভ কৰি দিলে। হা, আৰু আবুল আহাবে ক'বলৈ আৰম্ভ কৰিলে যে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি যে মুহাম্মদ, এইসকল তোমাৰ মানে নিজৰ মানুহ, তোমাৰ আংকল, তোমাৰ মানে দদাইবৰ পাই হয়, তোমাৰ কাজিন হয়। হা, গতিকে তুমি এটা কথা জানি লোৱা যে তুমি এই মানুহখিনি মানে তুমি যিখিনি মানে এতিয়া কাম কৰি আছা, হা, সেয়া মানে সেইটো আমাৰ পৰিয়ালৰ, আমাৰ বংশৰ মানে পৰম্পৰাৰ বিপৰীতে কাম কৰি আছা। গতিকে আমি মানে এই বিষয়ে আমি এইটো বৰ্তমান এইটো অৱস্থাত নাই যে আমি সমগ্ৰ আৰৱৰ লগত শত্ৰুতা কৰি ল'ব পাৰিম এই সময়ত, আৰু তোমাৰ কাৰণে আমি সিহঁতৰ লগত মানে যুদ্ধ কৰিব নোখোজো। হা, গতিকে অৰ্থাৎ তেতিয়া সিহঁতি মানে আচলতে দাৱাত সিহঁতি ডাইৰেক্ট শুনা নাই, কিন্তু সিহঁতি ঘুনুক ঘানাকে শুনিছে। কিন্তু যিহেতু ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি সকলোকে দিয়া নাই দাৱাত, গতিকে সিহঁতিও মানে প্ৰকাশ্য বিৰোধিতা কৰা নাছিলে প্ৰকাশ্যভাৱে। ঠিক আছে, গতিকে আবুল আহাবে ক'লে যে তুমি মানে কৈছে যদি তুমি বংশৰ মানে যিটো পৰম্পৰা আমাৰ আছে, ৰীতি নীতি আছে, সেইবোৰ যদি মানি চলা তেন্তে তোমাৰ কাৰণে ভাল। হা, তেতিয়া আমাৰ গোটেই পৰিয়ালে তোমাক সমৰ্থন কৰিব। হা, আৰু মানে তুমি আমাৰ মাজত মানে আমাৰ পৰিয়ালৰ মাজত মানে কোনো ধৰণৰ এনেকুৱা ভেদাভেদ সৃষ্টি কৰিব চেষ্টা নকৰিবা। গতিকে এইদৰে কি হৈছে, আবুল আহাবে নিজৰ কথাখিনি ক'লে আৰু ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি কোনো কথা ক'বলৈ সুবিধা নিদিলে। আৰু আবুল আহাব তাৰপিছত কথাখিনি কৈ ওলাই গুচি গ'ল। আৰু আবুল আহাব যোৱা দেখি বাকীবোৰ লাহে লাহে যাবলৈ ধৰিলে। তাৰপিছত কিছুদিনৰ পিছত ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি পুনৰ খানাৰ দাৱাত ৰাখিলে, আকৌ নিজৰ পৰিয়ালৰ মানুহখিনিক মাতিলে। এইবাৰ নবী সাল্লাল্লাহু আলাইহি ইছলামে মানুহখিনিৰ আগত তেওঁৰ মানে বক্তব্য দাঙি ধৰিলে। আৰু যেতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি নিজৰ বক্তব্য বা খুতবা আৰম্ভ কৰিলে, তেতিয়া তেওঁ আল্লাহ তাআলাৰ হামদ চানাৰে আৰম্ভ কৰিলে, যিটো আমি কওঁ যে ইন্নাল হামদুলিল্লাহি নাহমাদুহু ওয়া নাস্তাঈনুহু। এইদৰে ৰাছূলুল্লাহ ইছলামে আৰম্ভ কৰিলে। আৰু আৰৱৰ কাৰণে এইদৰে বক্তব্য আৰম্ভ কৰাটো এটা নতুন কথা আছিলে। সিহঁতি আগতেও বহুত মানুহৰ আগত স্পীচ দিয়ে, কথা কয়, হয় নে, নিজৰ মানে বক্তব্য ৰাখে, কিন্তু এইদৰে কোনো মানে নিজৰ কথা কোৱা নাছিলে। যিটো পাব্লিক স্পিকিং বুলি কয়, তেনে কোৱা নাছিলে, আৰু সিহঁতি কেতিয়াও শুনা নাই। এইটো সিহঁতৰ কাৰণে আল্লাহ তাআলাৰ হামদ চানাৰে যিকোনো বক্তব্য আৰম্ভ কৰা বা খুতবা আৰম্ভ কৰা সিহঁতৰ কাৰণে মানে নতুন কথা আছিলে। তাৰপিছত ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি এইদৰে আল্লাহ তাআলাৰ হামদ চানা আৰম্ভ কৰাৰ পিছত তাৰপিছত ক'লে যে মই সাক্ষী দিছো যে আল্লাহৰ বাহিৰে আৰু কোনো মাবুদ বা উপাস্য নাই, আৰু মোক আল্লাহ তাআলাৰ পয়গম্বৰ হিচাপে পঠিওৱা হৈছে। আৰু তোমালোকৰ কাৰণে, বিশেষকৈ আৰবসকলৰ কাৰণে বিশেষভাৱে, আৰু সকলোৰে কাৰণে, তাৰপিছত সকলোৰে কাৰণে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কি হৈছে, পথ প্ৰদৰ্শক বা পয়গম্বৰ হিচাপে পঠোৱা হৈছে। আৰু ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি তাৰপিছত কৈছে যে এজন পথ প্ৰদৰ্শকে কেতিয়াও মিছা কথা নকয়, তেওঁ ভুল পথ নেদেখুৱায়, হয় নহয়। আৰু তাৰপিছতো ক'লে যে তাৰপিছতে জন্নত জাহান্নামৰ কথা ক'লে যে এক আল্লাহক মানিলে, শিৰ্ক এৰি দিলে তোমালোকে জন্নত পাবা, আৰু আল্লাহ তাআলাৰ অমান্য কৰিলে, অবাধ্য হলে কি হ'ব, জাহান্নামৰ শাস্তি ভুগিব লাগিব। গতিকে এইদৰে প্ৰথমবাৰৰ কাৰণে কুৰাইশৰ আন মানুহখিনিয়ে ইছলামৰ দাৱাত শুনা পালে। সিহঁতে আগতে ঘুনুক ঘানাকৈ মানুহৰ মুখে মুখে শুনিছিলে, কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুখৰ পৰা সিহঁতি প্ৰথমবাৰৰ কাৰণে ডাইৰেক্টলি সিহঁতি শুনা পালে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বক্তব্যৰ পাছত পুনৰ আবুল আহাবে আৰম্ভ কৰিলে। এবাৰ আবুল আহাবে কি হ'ল, আকৌ অন্যান্য মানুহখিনিক উদ্দেশ্য কৰি ক'বলৈ ধৰিলে যে এয়া কোনো গুৰুত্ব দিবলগীয়া কথা নহয়, কাৰণ আমাৰ সদায় এনেকুৱা ধৰণৰ কথাই কৈ থাকে তেওঁ। তেওঁ আমাৰ নিজৰ পৰিয়ালৰ, আমাৰ আৰবৰ, হয় নে নহয়, আমাৰ জাতিটোৰ নিজৰ কিছুমান পৰম্পৰা আছে, আমাৰ ৰীতি নীতি আছে, যিটো অতীজৰ পৰা চলি আহিছে। গতিকে আমাক আৰু কোনো নতুন ধৰণৰ দিনৰ প্ৰয়োজন নাই। গতিকে এইজন এজন কম বয়সীয়া ল'ৰা, তেওঁলোকৰ আবুল আহাবৰ যিহেতু ভতিজাক আছিলে, গতিকে তেওঁ আমাক এতিয়া শিকাব নেকি যে আমাৰ পূৰ্বপুৰুষৰ ৰীতি নীতিবোৰ ভুল হয়। গতিকে এইদৰে আবুল আহাবে মানে যথেষ্ট হেৰিভাৱে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি মানে টানকে কথা শুনালে। বাকীসকলে ইমান মানে বাকী যিসকল মানে কুৰাইশৰ লিডাৰ আছিল, তেওঁলোকে ইমান এটা গুৰুত্ব দিয়া নাছিলে কথাটো, কিছুমানে তেওঁলোকে বিৰোধিতা কৰা নাছিলে। কিন্তু আবুল আহাবে মানে সম্পূৰ্ণৰূপে আৰম্ভণিৰ পৰাই আবুল আহাবে কি হৈছে, বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে। আৰু আবুল আহাবৰ কথা শুনি তেতিয়া আলী ৰাদিয়াল্লাহু তাআলা আনহু, তেওঁ এজন মই সৰু ল'ৰা, তেওঁ ক'লে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যে ইয়া ৰাছূলুল্লাহ, মই আপোনাক সম্পূৰ্ণ সহায় কৰিম, সকলো কথাতে আপোনাৰ মানে সহযোগিতা কৰিম, আপুনি চিন্তা নকৰিব। এই ঘটনাৰ পিছত আবু তালিবেও ক'লে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যে মুহাম্মদ, আমি তোমাক মানে সকলো ক্ষেত্ৰতে সহায় কৰিবলৈ মই তোমাক ভাল পাম,
আৰু ইয়াত উপস্থিত থকা সকলোখিনি তোমাৰ নিজৰে মানুহ হয়। আৰু তোমাৰ কামত সহায় কৰিবলৈ আমি সকলোৱে ভাল পাম। তুমি নিজৰ কাম কৰি যোৱা, যিটো তোমাক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু মই তোমাক সকলো প্ৰকাৰৰ সুৰক্ষা দিম আৰু সকলো প্ৰকাৰে সহায় কৰিম। কিন্তু মানে মই আব্দুল মুত্তালিবৰ যিটো দিন, সেইটো মই এৰিব নোৱাৰো। অৰ্থাৎ আবু তালিবে কি হৈছে, সকলো ফালে নিজৰ দিনত থাকিও কিন্তু ৰাছূলুল্লাহ ইছলামক সকলো ফালৰ পৰাই সহায় কৰিছিলে। তেতিয়া আবু তালিবৰ কথা শুনি আবুল আহাবে ক'লে যে আল্লাহৰ শপত, তুমি এইটো উচিত কাম কৰা নাই। তুমি এওঁক বাধা দিয়াটো উচিত আছিলে। কাৰণ তুমি বাধা নিদিলে আনে বাধা দিব, গতিকে তাৰ আগতে তুমি আকৌ ৰখোৱা। কিন্তু আবু তালিবে উত্তৰ দিলে যে আল্লাহৰ শপত, মই জীয়াই থকালৈকে মই মোৰ ভতিজাক সকলো প্ৰকাৰৰ সুৰক্ষা প্ৰদান কৰিম। আচলতে এই সুৰক্ষা প্ৰদানটো সেই সময়ত এটা ডাঙৰ কথা। কাৰণ যিটো আৰবৰ যিটো মানে হেৰি আছিলে, মানে পৰম্পৰা আছিলে, সিহঁতৰ কোনো মানে এখন চৰকাৰ নাছিলে, বা কোনো ৰজা নাছিলে, এক শাসন ব্যৱস্থা নাছিলে। সিহঁতৰ সৰু সৰু কবিলা আছিলে, আৰু সেই কবিলাবোৰৰ চৰ্দাৰসকল যিসকল আছিলে, সিহঁতৰ কথাই মানে আইন কানুন আছিলে। গতিকে সিহঁতি যদি সেই চৰ্দাৰবোৰে যদি কাৰোবাক সুৰক্ষা দিয়ে, তেন্তে তেওঁক কোনো একো মানে তেওঁ অনিষ্ট কৰিব নোৱাৰে। গতিকে আবু তালিব বনি হাছিমৰ লিডাৰ আছিলে। গতিকে লিডাৰে যদি কাৰোবাক সুৰক্ষা প্ৰদান কৰে, তেওঁ কোনো একো ক্ষতি কৰিব নোৱাৰে। আৰু আবু তালিবেও নিজৰ জীৱন কালত মানে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সদায়ে সুৰক্ষা প্ৰদান কৰি থাকিলে। গতিকে আবু তালিব জীয়াই থকালৈকে কুৰেইশবোৰে ৰাছূলুল্লাহ ইছলামৰ গাত হাতো দিব পৰা নাছিলে। হাত দিব পৰা। আবু তালিবৰ মৃত্যুৰ লগে লগে সিহঁতে কি কৰিছে, ৰাছূলুল্লাহ ইছলামক হত্যা কৰিবলৈ সিহঁতি মানে আঁচনি বাঙে, হয় নে? গতিকে আৰু সেয়া যিটো তাৰপিছতহে ৰাছূলুল্লাহ ইছলামে মানে আচলতে হিজৰত কৰিবলৈ বাধ্য হয়। আল্লাহৰ ফালৰ পৰা হিজৰত কৰাৰ হুকুম আহে। কিন্তু আবু তালিব থকালৈকে ৰাছূলুল্লাহ ইছলামক কোনো মানে গাত হাত দিবলৈও মানে সাহস কৰা নাছিলে। আৰু এইটো আমি দেখা পাওঁ, আল্লাহ তাআলাই নিজৰ ৰছুলক শত্ৰুৰ মাজতো সুৰক্ষা প্ৰদান কৰে। গতিকে আল্লাহৰ কামত মানুহে যেতিয়া লাগে, মানুহে আল্লাহৰ ৰাস্তাত যেতিয়া কাম কৰে নহয়, মানুহেতো শত্ৰুতা কৰিবই, বিৰোধিতা কৰিবই, কিন্তু আল্লাহ তাআলাই তেনে মানুহৰ সুৰক্ষা প্ৰদান কৰে। তাৰপিছত যেতিয়া আবু তালিবৰ পৰা সুৰক্ষা লাভ কৰাৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এতিয়া নিশ্চিন্ত হ'ল, আৰু প্ৰথমবাৰৰ কাৰণে তেওঁ মক্কাৰ সকলো মানুহক, বনি হাছিমৰ বাহিৰেও তেওঁ মক্কাৰ কুৰেইশৰ অন্যান্য কবিলাবোৰক, তাৰ বাহিৰেও কুৰেইশৰ বাহিৰেও মক্কাৰ অন্যান্য আৰব মানুহখিনিকো তেওঁ দাৱাত দিলে। এদিন ৰাতিপুৱা ৰাছূলুল্লাহ চাফা পাহাৰৰ ওপৰত থিয় হৈ জোৰে জোৰে কবলৈ ধৰিলে, ইয়া ছাবাহা, ইয়া ছাবাহা। সেই সময়ত চাফা পাহাৰটো আজিৰ নিচিনা আমি দেখা পাওঁ, চাফা পাহাৰটো কাবাৰ সন্মুখতে আছে, আৰু আজিৰ নিচিনা ইমান চাপৰ নাছিলে। সেই সময়ত যথেষ্ট ওখ আছিলে চাফা পাহাৰটো। আৰু তেতিয়া কি, সিহঁতৰ যিটো মানে নিয়ম আছিলে যে যেতিয়া কিবা গুৰুত্বপূৰ্ণ কথা সিহঁতৰ মানে ঘোষণা কৰিবলৈ থাকে মক্কাত, তেতিয়া সিহঁতি চাফা পাহাৰৰ ওপৰত উঠি পেলাই কথাটো ঘোষণা কৰে। কাৰণ চাফা পাহাৰৰ ওপৰত মানুহো বেছি নাছিলে, কিন্তু মানে গতিকে সিহঁতি চাফা পাহাৰৰ ওপৰত মানে কথাটো কৈ দিলে কি হয়, সকলো মানুহ আহি তাত গোট খায় আৰু মানে খবৰটো দিয়া হয়, এনাউন্স কৰা হয়। আৰু ৰাছূলুল্লাহ ইছলামক কি হৈছে, চাফা পাহাৰৰ ওপৰতে থিয় হ'ল, আৰু তেতিয়া ইয়া ছাবাহা, ইয়া ছাবাহা বুলি মানে জোৰে জোৰে কবলৈ ধৰিলে। তেতিয়া সকলো মানুহ মানুহখিনি আহি উপস্থিত হ'ল চাফা পাহাৰৰ ওচৰলে। কাৰণ সিহঁতি গম পাইছে যে কিবা এটা ঘটনা ঘটিছে, যিটো কাৰণে ৰাছূলুল্লাহ ইছলামে এইদৰে, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সিহঁতক এইদৰে মাতিছে। যেতিয়া সকলো মানুহ আহি মানে তাত গোট খালেহি চাফা পাহাৰৰ তলত, তেতিয়া ৰাছূলুল্লাহ ইছলামে ক'লে, ইয়া ছাবাহা, যে ইয়া বনি হাছিম। প্ৰত্যেক কবিলাক তেওঁ মানে সম্বোধন কৰি পেলাই ৰাছূলুল্লাহ ইছলামে মাতিলে, ইয়া বনি হাছিম, ইয়া বনি আদি, ইয়া বনি আব্দুল মান্নাফ, এইদৰে সকলোকে তেওঁ মাতিবলৈ ধৰিলে। যেতিয়া এইদৰে মাতিব ধৰিলে, সকলোৱে মানে ঘৰৰ পৰা ওলাই আহিলে যে চাওঁচোন কি হৈছে, কি কথা হৈছেনো, শুনি আহোগেচোন। আবুল আহাবো আহিল, আহি তাতে উপস্থিত হলে। তেতিয়া যেতিয়া মানুহখিনি আহি গোট খালেহি, তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ সেই মানে যিটো বিখ্যাত বক্তব্য আছে সেইটো আৰম্ভ কৰিলে। যেতিয়া ৰাছূলুল্লাহ ইছলামে ক'লে যে মই যদি তোমালোকক কওঁ যে এই পাহাৰটো সিটো পাৰে কিছু অশ্বাৰোহী মানে সৈন্য আছে, যি তোমালোকক আক্ৰমণ কৰিবলৈ সাজু হৈ আছে, তোমালোকে মোৰ কথা বিশ্বাস কৰিবানে? অৰ্থাৎ তোমালোকো মানে সেই যুদ্ধ কৰিবলৈ সাজু হবানে? নহয়। তেতিয়া সকলোৱে একেস্বৰে উত্তৰ দিলে যে নিশ্চয় কৰিম।
যে তোমাকতো আমি সদায় চাদিক হিচাপে সত্যবাদী হিচাপে পাইছো, কেতিয়াও মিছা কথা কোৱা শুনা নাই, তোমাক কেতিয়াও মিছা কথা কোৱা আমি পোৱা নাইকিয়া। গতিকে তুমি যিটো কথাই কবা মানে তুমি সঁচা কথাই কবা। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তেন্তে তোমালোকে জানি লোৱা যে মই তোমালোকৰ কাৰণে সতৰ্ককাৰী হিচাপে মোক পঠোৱা হৈছে। হা আৰু মই তোমালোকৰ সন্মুখত থকা এক ভীষণ শাস্তিৰ বিষয়ে সতৰ্ক কৰি দিছো। তাৰপিছত ৰাসূলুল্লাহ সাল্লামে প্ৰত্যেক কবিলাকে পুনৰ সম্বোধন কৰি ক'লে যে কুৰেইশ, যে কুৰেইশৰ মানুহবোৰ, তোমালোকে নিজকে জুইৰ পৰা বচোৱা, জাহান্নামৰ পৰা বচোৱা। তাৰপিছতে তেওঁ ক'বলৈ প্ৰত্যেকৰে কুৰেইশৰ প্ৰত্যেকজন মানে লিডাৰৰ নাম লৈ তেওঁ ৰাসূলুল্লাহ সাল্লামে ক'বলৈ ধৰিলে যে ইয়া হামজা বিন আব্দুল মুত্তালিব, ইয়া ছাফিয়া বিনতে আব্দুল মুত্তালিব, সকলোৰে নাম লৈ ৰাসূলুল্লাহ কৈছে যে তোমালোকে নিজকে আখিৰতৰ শাস্তিৰ পৰা, জাহান্নামৰ পৰা নিজকে বচোৱা। আৰু শেষত তেওঁ নিজৰ ছোৱালী ইয়া ফাতিমা বিনতে মুহাম্মদ কৈছে যে তুমিও নিজকে জাহান্নামৰ পৰা বচোৱা। অৰ্থাৎ তোমালোকে নিজকে আল্লাহৰ শাস্তিৰ পৰা নিজকে বচোৱা। মই তোমালোকৰ যদিওবা ইয়াত তোমালোকৰ আত্মীয় হয়, তোমালোকৰ নিজৰ মানুহ, কিন্তু মোৰো কোনো সেইদিনাখন শক্তি নাথাকিব। মোৰ লগৰ কোনো সম্বন্ধই তোমালোকক সেইদিনাখন আল্লাহৰ শাস্তিৰ পৰা বচাব নোৱাৰে। গতিকে তোমালোকক মই কোনো ধৰণৰ সেইদিনাখন সহায় কৰিব নোৱাৰো। আনকি মই নিজৰ মানে ছোৱালীকো সহায় কৰিব নোৱাৰো, যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি আল্লাহৰ ৰসুলৰ জীয়েক। গতিকে সেই সম্বন্ধইও তেওঁক সেইদিনাখন কোনো লাভ নিদিয়ে। অৰ্থাৎ সকলো মানুহে নিজৰ নিজৰ কামৰ কাৰণে সম্পূৰ্ণ মানে নিজে আল্লাহৰ সন্মুখত থিয় হ'ব লাগিব। আৰু সকলোৱে নিজৰ কামৰ হিচাপ নিজে দিব লাগিব। তাত কোনো ধৰণৰ আত্মীয় স্বজন, কোনো আপোন পৰিয়াল, কোনো বন্ধু বান্ধৱে সহায় কৰিব নোৱাৰে। গতিকে তেওঁলোকে যিহেতু মানে সেই সময়ত আৰবত মানে এইটো এটা আছিলে না যে পৰিয়ালৰ মানুহ, সিহঁতি পৰিয়ালৰ কাৰণে যিকোনো কাম কৰিব। পৰিয়ালৰ কোনোবাই যদি কিবা এটা মানে অন্যায় কৰে নহয়, সিহঁতি পৰিয়ালৰ মানুহটোৰে লগ দিব, আনক নিদিয়ে। গতিকে সেইটো অৱস্থাত ৰাসূলুল্লাহ সাল্লামে মানে সিহঁতক বুজাই দিছিলে যে এই যিটো সম্বন্ধ, তেজৰ সম্বন্ধ পৃথিৱীৰ, সেইটো পৃথিৱীতেই কামত আহে। কিন্তু আল্লাহৰ ওচৰত কি হৈছে, সকলো মানুহে নিজে নিজে থিয় হ'ব লাগিব আৰু সকলোৱে নিজৰ কামৰ হিচাপ নিজেই দিব লাগিব। কোনেও কাকো এইটো হিচাপ দিব নোৱাৰে যে মই নিজে অমুকে নামাজ পঢ়িলে কাৰণে ময়ো মানে অমুকৰ ঘৰত জন্ম হৈছো কাৰণে, যে মোৰ আব্বা আম্মা খুব নামাজী আছিলে, পৰহেজগাৰ আছিলে, সেইকাৰণে ময়ো মানে তেওঁলোকে মোৰ হৈ পেলাই চিফাৰিছ কৰিব, সেয়া হ'ব নোৱাৰে। গতিকে যদি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সম্বন্ধই, ৰাসূলুল্লাহ সাল্লামৰ মানে সম্বন্ধই যদি আনৰ কাৰণে চিফাৰিছ কৰিব নোৱাৰে, তেনেহলে আন কোনোবা পীৰ বুজুৰ্গে মানুহক পাৰিবনে আল্লাহৰ ওচৰত সেইদিনাখন চিফাৰিছ কৰিবলৈ? হয় নহয়? গতিকে প্ৰত্যেকে পৃথিৱীত কি হৈছে, নিজৰ নিজৰ কাম কৰিব লাগিব। গতিকে ৰাসূলুল্লাহ সাল্লামে কৈছে যে ফাতিমা বিনতে মুহাম্মদ, তোমাকো মানে মই বচাব নোৱাৰো সেইদিনাখন। যে আল্লাহৰ ৰসুলৰ জীয়েক হয়, গতিকে তেওঁ মানে সেই হিচাপে তেওঁক মানে এৰি দিয়া হ'ব, হিচাপ কৰা নহ'ব, সেয়া নহয়। ঠিক আছে। তেতিয়া যেতিয়া ৰাসূলুল্লাহ সাল্লামে এইদৰে ক'লে, তেতিয়া আবু লাহাবে মানে কিছুমান মানে এই অলপ চাপৰি পেলাই, অলপ বালি উঠাই পেলাই মানে ৰাসূলুল্লাহ সাল্লামে মানে ইৰিটেটেড হৈ গ'ল আবু লাহাব। আৰু ৰাসূলুল্লাহ সাল্লামে এনেকে দলিয়াই পেলাই ক'লে যে তাব্বান লাকা ইয়া মুহাম্মদ, আলি হাজা জামাতানা, যে মানে তোমাৰ সৰ্বনাশ হওক। বাট এইটো কাৰণে আমাক তুমি ইমানখিনি মানুহক ইয়াত জমা কৰিলা, আৰু এইটো কাৰণে আমি সকলো তোমাৰ মানে কথা শুনি দৰকাৰী কাম চব বাদ দি তোমাৰ এই অদৰকাৰী কথাবোৰ শুনিবলৈ আমি আহিছো। আমাক এইবোৰ শুনিবলৈ তুমি মাতিছা। গতিকে মানে ইয়াৰ পিছতে আল্লাহ তাআলাই কি হৈছে, সূৰা লাহাব নাজিল কৰিলে। সকলোৰে সন্মুখতে ৰাসূলুল্লাহ সাল্লামক অপমান কৰি পেলাই আবু লাহাবে এইদৰে কৈছিলে। আৰু আচলতে চাবলৈ গ'লে আজি আমি প্ৰত্যেকে চিন্তা কৰি চাওঁচোন, আমাৰ এটিটিউডো এনেকুৱাই নহয় জানো? হয় নে নহয়? যেতিয়া কোৰাণৰ কথা পতা হয় বা দিনৰ কথা কিবা ডিছকাছ কৰা হয়, মানুহৰ এটিটিউড কেনেকুৱা হয়? নহয় জানো? গতিকে আল্লাহ তাআলাই আবু লাহাবৰ এই ঘটনাটোৰ পিছতে সূৰা লাহাব নাজিল কৰিলে যে তাব্বাত ইয়াদা আবি লাহাবি ওয়া তাব। যে আবু লাহাবৰ হাত দুখনো ধ্বংস হৈ যাওক, অৰ্থাৎ আবু লাহাবৰ সৰ্বনাশ হওক। মা আগনা আনহু মালুহু ওয়া মা কাসাব সায়াছলা নাৰান যাতা লাহাব।
ওয়ামৰাআতুহু হাম্মালাতাল হাতাব ফি জিদিহা হাবলুম মিন মাসাদ। গতিকে এই সূৰাটো তাৰপিছতে নাজিল হ'ল। ইবনে জাইদৰ মতে মানে ইবনে জাৰিৰত এটা ৰিৱায়াত আছে যে এবাৰ আবু লাহাবে ৰাসূলুল্লাহ সাল্লাল্লাহু সুধিছিলে যে মই যদি তোমাৰ দিন মানি লওঁ হা তেন্তে মই কি পাম? অৰ্থাৎ তোমাক যদি মই ৰাসূল হিচাপে মানি লওঁ, তোমাৰ দিন কবুল কৰোঁ, মই কি পাম? তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে আন ইমান অন্ধাসকলে আন মুমিনসকলে যিটো পাব সেয়াই পাব আপুনিও। তেতিয়া আবু লাহাবে সুধিলে যে মোৰ কাৰণে কোনো ফজিলত নাই, মানে অৰ্থাৎ এক্সট্ৰা কোনো মানে হেৰি নাই। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে যে আপুনি কি বিচাৰে? অৰ্থাৎ মানে সকলো মুছলমানে যিটো পাব, যিটো মুমিনে যিটো পাব সেইটোৱে পাব সকলোৱে, জান্নাত পাব সকলোৱে। গতিকে আল্লাহ দিব। তেতিয়া ইয়াৰ উত্তৰত আবু লাহাবে ক'লে যে তাব্বাল লিহাজা দিন তাব্বান আন আকুনা ওয়া হাউলাই সাৱাআন, যে এই ধ্বংস হওক এই দিনৰ সৰ্বনাশ হওক, য'ত সেই মানুহবোৰ আৰু মই সকলো সমান। অৰ্থাৎ আবু লাহাবৰ মানে তকব্বুৰ ইমান বেছি আছে যে সকলো মানুহতকে নিজকে উচ্চ খাবৰ বুলি ভাবিছিলে। গতিকে যে এই মানুহখিনি যোনে ইমান আনিছে সিহঁতেতো গোলাম পৰ্যায়ৰ, সিহঁতৰ সমাজত কোনো ষ্টেটাছ নাই, মৰ্যাদা নাই। গতিকে এই মানুহখিনি আৰু মই যদি সমানে হয় তেনেহলে এনেকুৱা দিন মোক নালাগে। ঠিক আছে, গতিকে এইটো ৰিভাইট কৰিছে ইবনে জাৰিৰে। গতিকে আবু লাহাব আছিলে প্ৰথম ব্যক্তি যি ৰাজহুৱাভাৱে দিনে ইছলামৰ, ৰাসূলুল্লাহ ইছলামৰ আৰু কোৰাণৰ বিৰোধিতা কৰিছিলে আৰু মানে পাব্লিকলি ঠাট্টা কৰিছিলে, উপলুঙা কৰিছিলে আৰু খোজে প্ৰতি মানুহৰ আগতো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে অপমান কৰিছিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেওঁ অপদস্থ কৰিবলৈ চেষ্টা কৰিছিলে। বাকী মানুহবোৰে আছে, শুনিছে, তেওঁলোকে কোৱাকুৰি কৰিছে, কিন্তু আবু লাহাবে মানে প্ৰকাশ্যভাৱে মানে বিৰোধিতা কৰিছিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ। আৰু সেই সময়ত এইটো মানে আৰবৰ যিটো পৰম্পৰা তাৰ পৰিপন্থী আছিলে। সাধাৰণতে সিহঁতি কেতিয়াও নিজৰ কবিলাৰ মানুহে, বিশেষকৈ নিজৰ তেজৰ সম্পৰ্ক থকা মানুহে কেতিয়াও সিহঁতি নিজৰ মানুহৰ বিৰোধিতা নকৰে। সেইটো কল্পনাৰ অতীত আছিলে সিহঁতৰ কাৰণে। কিন্তু আচলতে এয়া আল্লাহ তাআলাৰ সুন্নত হয়। যেতিয়া তেওঁ দিনে হক দি পেলাই কোনো ৰসুলক পঠিয়ায় আৰু সেই পয়গম্বৰে যেতিয়া মানুহৰ ওচৰত যেতিয়া সেই দিনৰ যেতিয়া দাৱাত ৰাখে, তেতিয়া তেওঁৰ নিজৰ মানুহেই বিৰোধিতাৰ সন্মুখীন হ'ব লাগে। সেই ৰসুলসকল নিজৰ মানুহৰে মানে বিৰোধিতাৰ তেওঁলোক সন্মুখীন হ'ব লাগে। কাৰণ মানুহে নহয় নিজৰ জীৱন ধাৰণৰ পদ্ধতিটো মানে সলনি কৰাটো বৰ কঠিন কাম, সহজ কথা নহয়। নিজৰ পৰম্পৰা, নিজৰ ৰীতি নীতি, নিয়ম কাৰণবোৰ এৰি দিয়াটো বা সেইবোৰ সলনি কৰাটো সহজ কথা নহয়। কিন্তু আচল কথাটো হৈছে যে এতিয়া নিজৰ এইবোৰ পৰম্পৰা, কোনো বংশ পৰিয়ালৰ যিটো পৰম্পৰা, ৰীতি নীতি, মানুহৰ লাইফষ্টাইল, এই সকলোবোৰ নিজৰ ঠাইত ঠিকে আছে। কিন্তু যেতিয়া আল্লাহৰ ফালৰ পৰা নিৰ্দেশ আহিলে যে নিজৰ যিখিনি তোমালোকৰ ভুল আছে সেইখিনি শুধৰাই লোৱা, তেন্তে মানুহে শুধৰাই ল'ব লাগিব। তাত কোনো মানুহৰ ওজৰ আপত্তি, মানুহৰ বাহানা নাখাটে। ইয়াতো সিহঁতৰ সেইটোৱে হৈছে। যেতিয়া সিহঁতক কৈছে যে তোমালোকে কিয় শিৰক কৰিছা, তোমালোকৰ যিখিনি এইখিনি নিয়ম পালন কৰি আছা এইখিনি ভুল, এইখিনি শুধৰাই লোৱা, তেতিয়াই সিহঁতৰ মানে অত ওজৰ আপত্তি সিহঁতি মানি নলয়। আজিও মানুহে বহুতে কয় না, যেতিয়া মানে পুৰাণৰ কিবা নতুন কথা এটা শুনা পায়, বহুত দিনে ভুল এটা কথা প্ৰেক্টিচ কৰি আছিলে, যেতিয়া শুদ্ধটো শুনা পায় তেতিয়া কয় নাই যেতিয়া আৰু আমাৰ কিবা নতুনকে শিকাৰ বয়স আছে নেকি, যে আমি আমাৰ নিয়ম কাৰণবোৰ বাদ দি দিম আৰু এতিয়া সেইটোহে কৰিবলৈ বাকী আছে, হয় নে নহয়? এতিয়া আমাৰ শিকিবলৈ একো নাই, এনেদৰে মানুহে কয়। কিন্তু আচলতে আমি আল্লাহ তাআলাৰ শুকুৰ আদায় কৰিব লাগে যে জীৱনৰ মানে অত দিনে যিখিনি ভুল কৰি আছো, জীৱনৰ এইটো বয়সতো অত বছৰ পাৰ হৈ যোৱাৰ পিছতো আল্লাহ তাআলাই এটা সুযোগ দিছে আমাক শুধৰিবলে। ইমানখিনি ভুলৰ পিছত আল্লাই মানে তৌবা কৰাৰ এটা সুবিধা দিছে, সুযোগ দিছে। গতিকে মানুহে সেইটো মানি ল'ব লাগে। কিন্তু আচলতে মানুহে কি হয়, নিজৰ এৰগেন্স বা মই বৰ ভাব, এইবোৰৰ কাৰণে মানুহে নিজৰে কি হৈছে, অনিষ্ট কৰি লয়, নিজৰে লোকচান কৰি লয়। গতিকে সিহঁতে কি হৈছে, সিহঁতৰ কাৰণে সিহঁতৰ নিজৰ ৰীতি নীতি সেইটো এৰি দিয়াটো, সিহঁতৰ পৰিয়ালৰ যিবোৰ পৰম্পৰা, আৰবৰ যিটো মানে গৌৰৱ, সেইখিনি এৰি দিয়াটো সিহঁতৰ কাৰণে অত্যন্ত কঠিন হৈ পৰিছিলে। গতিকে আশিৰাতাকাল আকৰাবিন, প্ৰথমে নিজৰ আপোন পৰিয়ালৰ দাৱাত, তাৰপিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মক্কাৰ সকলো মানুহকে দাৱাত দিবলৈ আৰম্ভ কৰে। আৰু তাৰপিছতে লাহে লাহে কি হৈছে, মক্কাৰ বাহিৰতো মানুহক দাৱাত দিয়া কাম
আৰম্ভ কৰে। তাৰপিছতে আল্লাহ তাআলাৰ ফালৰ পৰা হুকুম নাজিল হ'ল, ফাছদা বিমা তুমাৰু ওয়া আৰিদ আনিল মুশৰিকিন। সূৰা হিজৰত আহিছে আয়াতটো, যে যিটো আপোনাক হুকুম দিয়া হৈছে, আপোনাৰ নিৰ্দেশ দিয়া হৈছে, একদম সেই কাম আপুনি কৰি যাওক, আৰম্ভ কৰক, আৰু আপুনি মুশৰিকিনৰ পৰা আপুনি আঁতৰি থাকক, অৰ্থাৎ সিহঁতৰ কামত আপুনি সহায় নকৰিব আৰু সিহঁতৰ কামত অনুসৰণ নকৰিব। যেতিয়া ফাছদা বিমা তুমাৰু এই আয়াত আহিলে, তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সকলোকে মানে পাব্লিকলি, মানে ৰাজহুৱাভাৱে দাৱাত দিবলৈ আৰম্ভ কৰিলে। কাবাৰ সন্মুখত, বজাৰত, সকলো জেগাতে, সকলো ঠাইতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি হৈছে আল্লাহৰ বাণী শুনাবলৈ ধৰিলে, কোৰাণৰ আয়াত মানুহক তিলাৱত কৰিবলৈ ধৰিলে, মানুহৰ সন্মুখত মানুহক দিন শিকাবলৈ ধৰিলে। তাৰপিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে ইয়া কাউমি ইবুদুল্লাহ মা লাকুম মিন ইলাহিন গায়ৰু, সূৰা আৰাফত আছে, যে এ মোৰ কওমৰ মানুহসকল, এই মোৰ মানে কওমৰ মানুহ, যে তোমালোকে আল্লাহৰ ইবাদত কৰা, যে তোমালোকে আল্লাহৰ বাহিৰে কিয় তোমালোকে অন্যবোৰ বস্তু তোমালোকে মানে ইবাদত কৰিছা, সিহঁতে তোমালোকক কি ফায়দা দিব। গতিকে এতিয়া কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ হুকুম অহাৰ পিছত মুশ্ৰিকনৰ সন্মুখতো আল্লাহ তাআলাৰ ইবাদত আৰম্ভ কৰি দিলে। আগতে কি আছিলে, আমি পাইছিলো যেতিয়া তেওঁলোকৰ ইবাদতৰ সময় হয় বা নামাজ পঢ়ে, তেতিয়া কি হৈছে, তেওঁলোকে আন মানুহৰ হেৰিৰ পৰা আঁতৰ হৈ পেলাই, মানে তেওঁলোকৰ চকুত নপৰিবলে কোনোবা পাহাৰৰ ইফালে যায়, তাত শিকে, বা কাৰোবাৰ ঘৰত গৈ পেলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাইছিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। কিন্তু এতিয়া কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানুহৰ সন্মুখতে আল্লাহৰ ইবাদত আৰম্ভ কৰিলে, কাবাৰ চোতালত ইবাদত কৰিবলৈ আৰম্ভ কৰি দিলে। সকলোৰে সন্মুখত নামাজ পঢ়িবলৈ আৰম্ভ কৰিলে, দিনৰ পোহৰত এতিয়া নামাজ পঢ়িবলৈ আৰম্ভ কৰি দিলে, ইবাদত কৰিবলৈ আৰম্ভ কৰি দিলে। আগতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাতি সময়ত কৰিছিলে, যাতে মানুহে দেখা নাপাওক। ক্ৰমান্বয়ে কি হৈছে, মানে শিৰকৰ বিৰুদ্ধে যেতিয়া আয়াতসমূহ নাজিল হবলৈ ধৰে, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই শিৰকৰ মানে শিৰকবোৰৰ প্ৰতি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ ডিছএপ্ৰুভেল প্ৰকাশ কৰে, এইবোৰৰ যে উপাসনা বা ইবাদত একো কামত নাহে, কোনো লাভত নিদিয়ে, দেৱ দেৱী বা বুজুৰ্গ এই আদিয়ে যে আল্লাহৰ ওচৰত মানুহক চপাই নিব নোৱাৰে, ইহঁতে যে একো কৰিব নোৱাৰে, এই বিষয়ে কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰকাশ্যভাৱে ক'বলৈ আৰম্ভ কৰিলে, আৰু মানুহক আচল দিন বুজাবলে আৰম্ভ কৰিলে, আৰু কোৰাণৰ পৰা দলিল দি পেলাই। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়াই মানুহৰ আগত দাৱাত দিয়ে, যিকোনো কোৰাণৰ দিনৰ কথা শিকায়, তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় কোৰাণৰ আয়াতৰ তিলাৱতৰ জৰিয়তে শিকায়, কোৰাণৰ আয়াতৰ পৰা। গতিকে সেয়া হৈছে কোৰাণ শিকোৱা, মানুহক দিন শিকোৱাৰ তৰিকা। মানুহক দিন শিকাবলৈ হলে কোৰাণৰ পৰাই শিকাব লাগিব, ঠিক আছে। গতিকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই প্ৰচেষ্টাৰ ফলস্বৰূপে কি হ'ল, মানুহে ইছলাম কবুল কৰিবলৈ ধৰিলে লাহে লাহে। মানুহে ইছলামৰ প্ৰতি, নতুন দিনৰ বিষয়ে মানুহে জানিবলৈ, শিকিবলৈ মানুহ ইচ্ছুক হ'ল, আৰু এজনৰ পিছত এজনকৈ লাহে লাহে মানুহে দিনে ইছলাম কবুল কৰিবলৈ ধৰিলে। এতিয়া কি হ'ল, ফলত মুছলমান যিখিনি মানুহ মুছলমান হৈছে, হয় নহয়, সিহঁতৰ মাজত আৰু সিহঁতৰ পৰিয়ালৰ মাজত এতিয়া শত্ৰুতা আৰম্ভ হ'ল, মতবিৰোধ হবলৈ ধৰিলে, হয় নহয়, পৰিয়ালত বিবাদৰ সূত্ৰপাত হ'ল। সিহঁতৰ পৰিয়ালত তেওঁলোকক ৰখাই মুছলমানসকলক, কিন্তু তেওঁলোকে নামানে, নিজৰ আগৰ পৰিয়ালৰ নিজৰ ৰীতি নীতিবোৰ তেওঁলোকে নমনা হ'ল। গতিকে কুৰাইশবোৰে দেখিলে যে নিজৰ পৰিয়ালৰ মাজত সিহঁতৰ বান্ধোনটো মানে কমজোৰ হৈ আহিছে, সিহঁতে লক্ষ্য কৰিলে যে পৰিয়ালবোৰ এতিয়া ফাট মেলিছে। আৰু সিহঁতৰ নিজৰে পৰিয়ালৰ মানুহবোৰে গৈ পেলাই মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগ লাগিছে। গতিকে সিহঁতক এতিয়া কি হৈছে, ৰখাব লাগিব। এতিয়া সিহঁতে অলপ, কুৰাইশবোৰো এতিয়া সতৰ্ক হৈ গ'ল। তাৰপিছতে সেই সময়তে কি হৈছে, এই সকলোবোৰ ঘটনাৰ মাজতে আৰু এটা সমস্যা আহি পৰিল কুৰাইশৰ সন্মুখত, যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি সময়ত ৰাজহুৱা দাৱাত দিবলৈ আৰম্ভ কৰিলে, তাৰ কেইমাহমানৰ পিছতে কি হৈছে, হজৰ সময় আহি উপস্থিত হ'ল। আৰু আগতে আমি জানো যে মানে হজ ইছলামৰ আগতো, যিহেতু ইব্ৰাহিম আলাইহিছ ইছলামৰ এটা প্ৰথা হয়, নিয়ম হয়, গতিকে হজ তেতিয়া চলি আছিলে। আৰু হজৰ সময়ত আৰৱৰ বিভিন্ন ঠাইৰ পৰা কি হৈছে, মানুহ আহিব এতিয়া হজলে, ডেলিগেটছসকল আহিব মক্কালে, আৰু এতিয়া সিহঁতৰ কাণত পৰিব কথাবোৰ। গতিকে সিহঁত অতি সোনকালে এই বিষয়ে কিবা এটা মানে কৰাটো দৰকাৰ। যদি তেওঁলোকে কুৰাইশবোৰে হাত-সাবটি বহি থাকে, তেনেহলে সিহঁতৰ কাৰণে বিপদ হব। আৰু সিহঁতৰ নিজৰ কাৰণে মানে গোটেই আৰৱৰ সন্মুখত মানে সিহঁতে নিজে হাঁহিয়াতৰ পাত্ৰ হব লাগিব, যে সিহঁতৰ নিজৰ মানুহে মানে নিজৰ মানুহৰ মাজত বিবাদৰ সূত্ৰপাত কৰিছে, সিহঁতৰ নিজৰ মানুহবোৰ, পৰিয়ালৰ মানুহবোৰ সিহঁতৰ পৰা আঁতৰি গৈছে। গতিকে
সিহঁতি এই বিষয়ে মানে চিন্তা কৰিবলৈ ধৰিলে যে কেনেকে যে মহম্মদ ছাল্লাল্লাহু আলাইহি wasallam আৰু তেওঁৰ মানে ফলোৱাৰসকলক অনুগামীসকলক মানে কেনেকে ৰখাব পাৰি। এই বিষয়ে সিহঁতি যিসকল কুৰেশ্বৰ নেতৃবৰ্গীয় আছিলে সিহঁতি এই বিষয়ে আলোচনা কৰিবলৈ ৱালিদ বিন মুগিৰাৰ ওচৰলৈ গ'ল। যে কেনেদৰে মানুহখিনিক নবী ছাল্লাল্লাহু আলাইহি wasallamৰ কথা শুনাৰ পৰা যিখিনি মানুহ মক্কালৈ আহিব, অৰ্থাৎ এই কথাটো বাহিৰলৈ যোৱাৰ পৰা কেনেকে ৰখাব পাৰি মানে তেওঁলোকক কেনেকে নবী ছাল্লাল্লাহু আলাইহি wasallamৰ কথা শুনাৰ পৰা বিৰত ৰাখিব পাৰি। আলোচনাত বিভিন্নজনে নিজৰ নিজৰ মত দিছে, কিন্তু সিহঁতবোৰ কি হৈছে, মানুহবোৰ একমত হ'ব পৰা নাই। কোনোবাই কৈছে যে মহম্মদ ছাল্লাল্লাহু আলাইহি wasallamক নহয় আমি কাহিন বুলি কৈ দিওঁ। কাহিন, সুথছেয়াৰ, যিটো কয় না ভৱিষ্যতবাণী কৰোতা, জ্যোতিষী, জ্যোতিষী বুলি প্ৰচাৰ কৰি দিওঁ, গণক হয় তেওঁ, যে তেওঁ মানুহৰ ভৱিষ্যতৰ বিষয়ে গণনা কৰি ভুলে ভালে মানে কথাবোৰ কয়। কাৰণ ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি সময়ত যিটো হৈছে আখিৰতৰ কথা কয়। গতিকে সিহঁতি এইটো মানে এটা হেৰি লৈছে যে তেওঁ মানে ভুলে ভালে তেওঁ কেনেকে গম পালে মানুহৰ ভৱিষ্যতে কি হ'ব। গতিকে তেওঁ মানে এজন ভৱিষ্যতবাণী কৰোতা, জ্যোতিষী হয়। গতিকে সিহঁতি কৈছে যে আমি কাহিন বুলি কৈ দিওঁ। গতিকে কিন্তু বাকীখিনিয়ে সমৰ্থন নকৰিলে যে কাহিনৰ কথাবোৰ আৰু কোৰাণৰ বাণীবোৰ, যিবোৰ ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি wasallamে কথা কৈছে, যিবোৰ কোৰাণৰ বাণী অৰ্থাৎ কোৰাণৰ আয়াতসমূহ, কোনো সাদৃশ্য নাই দুইটাৰ মাজত। আৰু বুজোতাইতো বুজি পায়ে যাব। যে আৰু এটা কথা মন কৰিছেনে যে নবী ছাল্লাল্লাহু আলাইহি wasallamক সিহঁতি কি বুলি প্ৰমাণ কৰিব চেষ্টা কৰিছে যে মানে সুথছেয়াৰ, অৰ্থাৎ তেওঁ কিছুমান বেচলেছ, ভুৱা কথা কিছুমান প্ৰচাৰ কৰি আছে। তাৰ অৰ্থ এইটো যে সিহঁতিও জানে যে জ্যোতিষী বা গণকবোৰে যিমানবোৰ কথা কয় না বেছিখিনি ভুৱা, গোটেইখিনিয়ে ভুৱা, মিছা কথা। আৰু সেইকাৰণে সিহঁতি ৰাসূলুল্লাহ ছাল্লাল্লাহু কিন্তু তথাপিও মানে সিহঁতি কাহিনৰ ওচৰলৈকে যাব, সুথছেয়াৰ ওচৰলৈ যাব। নিজৰ সকলো কামৰ কাৰণে সিহঁতি আৰববোৰ কি হৈছিলে কাহিনৰ ওপৰতে সিহঁতি নিৰ্ভৰ কৰে। আৰু এতিয়া আকৌ ৰাসূলুল্লাহ ছাল্লাল্লাহু সিহঁতি যেতিয়া ৰাসূলুল্লাহ ছাল্লাল্লাহু যেতিয়া কোৰাণৰ আয়াত শুনালে, তেতিয়া সিহঁতি ৰাসূলুল্লাহ ছাল্লাল্লাহু কি হৈছে কাহিন বুলি মানে প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছে। কিন্তু বাকীখিনিয়ে সমৰ্থন নকৰিলে যে মানে মানুহে গম পাই যাব, তেতিয়া ৰাসূলুল্লাহ কথা ক'বলৈ আৰম্ভ কৰিব। তেতিয়া কিছুমানে এইটো হেৰি কৰিলে, ছাজেষ্ট কৰিলে যে তেওঁক মজনুন বুলি কৈ দিওঁ, পগলা মানুহ, জিনৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি প্ৰচাৰ কৰি দিওঁ, যে তেওঁৰ গাত জিনৰে আচৰ হৈছে, গতিকে তেওঁ মানে উল্টা পুল্টা কথা কৈছে। কিন্তু এইটো ৰিজেক্ট হ'ল যে জিন লভা মানুহৰ কথা বতৰা কেনেকুৱা হয় সকলোৱে জানে। তেওঁলোকক দেখিলে, তেওঁলোকৰ কথা শুনিলে মানুহে গম পাব। আৰু মানুহক মানে বুৰ্বক নহয় যে তেওঁলোকে ধৰিব নোৱাৰিব যে মানে কোৰাণৰ যিটো ভাষা, যিটো আৰবী ভাষা, ইমান আয়াতসমূহ যিটো মানে ইমান ধুনীয়া আয়াত, শুৱলা, শ্ৰুতি মধুৰ, কোনো ভুল নথকা মানে কথা কৈছে ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি wasallamে। গতিকে এজন মজনুন মানুহৰ কথা কেনেকুৱা হয় আৰু মানে এজন মানে কোৰাণৰ যিবোৰ আয়াত ইমান যুক্তিপূৰ্ণ কথা, গতিকে দুইটাতো একে হ'ব নোৱাৰে। গতিকে মজনুন যিটো অপবাদ দিয়াৰ কথা আছিলে, সেইটো আইডিয়াও মানে কি হ'ল ৰিজেক্ট হ'ল। তাৰপিছত কিছুমানে ৰায় দিলে যে মানে যে তেওঁক আমি শ্বায়েৰ বুলি কৈ দিওঁ, কবি, প্ৰচাৰ কৰা যাওক, যে তেওঁ ইমান সুন্দৰ নিখুঁত কবিতা, যিবোৰ কথা কৈছে ইমান সুন্দৰ যেতিয়া কথাবোৰ, ইমান শুৱলা, শ্ৰুতিমধুৰ, গতিকে তেওঁ সেই কবিতাৰ বাহিৰে একো নহয়। গতিকে মানুহখিনি আগত প্ৰচাৰ কৰি দিম যে তেওঁ ধুনীয়া ধুনীয়া কবিতা কৈছে, শ্বায়েৰী কৰিছে, গতিকে তোমালোকে সেই শ্বায়েৰী সৌন্দৰ্য উপভোগ কৰা আৰু তাক মানে পাহৰি যোৱা, ইমান গুৰুত্ব দিবলগীয়া কথা নহয়। গতিকে নবী ছাল্লাল্লাহু আলাইহি wasallam মানে এজন শ্বায়েৰ হয় মানে, গতিকে তেওঁৰ কথা গুৰুত্ব সহকাৰে ল'ব নালাগে। কিন্তু এই আইডিয়া নাকচ কৰা হ'ল, কাৰণ তেওঁলোকৰ কথাবোৰ অৰ্থাৎ ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি wasallamৰ যিবোৰ কথা, কোৰাণৰ আয়াতসমূহ, সেইটো শ্বায়েৰীৰ নিয়মৰ ভিতৰত নপৰে। কবিতা বা শ্বায়েৰীৰ কিছুমান নিয়ম থাকে, কিন্তু কোৰাণৰ আয়াতে সেই নিয়ম ফলো নকৰে। বুজাইতো বুজি পাবই। আৰু আৰববোৰে সিহঁতি নিজৰ যিটো ভাষাত, সিহঁতৰ নিজৰ ভাষাত আৰু সিহঁতি শ্বায়েৰীত যথেষ্ট দক্ষ আছিলে, পাৰ্গত আছিলে। সিহঁতি শুনিলেই গম পায়। গতিকে সেইটো নাকচ কৰা হ'ল যে তেওঁ শ্বায়েৰ হ'ব নোৱাৰে, বুজোতাই বুজি পাই যাব। কিছুমানে আকৌ ছাজেষ্ট কৰিলে যে এইবুলি প্ৰচাৰ কৰা হওক যে মহম্মদ ছাল্লাল্লাহু আলাইহি wasallam মানে উইচ ক্ৰাফ্ট কৰে, মানে যাদুকৰ হয় তেওঁ, তন্ত্ৰ মন্ত্ৰ কৰে, সেইবোৰ উচ্চাৰণ কৰে, আৰু যাদু মন্ত্ৰ কৰে মানুহৰ ওপৰত, গতিকে তেওঁক ছাহিৰ বুলি কোৱা যাওক। তেতিয়া ৱালিদ বিন মুগিৰাই ক'লে, সেই কথাটো নামানিলে। ৱালিদ বিন মুগিৰাই ক'লে যে সকলোৱে জানে মহম্মদ ছাল্লাল্লাহু আলাইহি wasallam মানে এনেবোৰ কোনো কামত তেওঁ কেতিয়াও লিপ্ত হোৱা নাই, তেওঁ কেতিয়াও এইবোৰ মানুহৰ ওচৰলৈও যোৱা নাই আৰু নিজেও এনে কাম নকৰে। গতিকে তেওঁ যাদু মন্ত্ৰ কৰা কথাবোৰ, আৰু যাদু মন্ত্ৰ যিবোৰ মানুহে কৰে নহয়, সেইবোৰ মানুহৰ কথাবোৰো বেলেগ হয়, ঠিক আছে। গতিকে মানুহে ধৰিব পাৰিবই।
কৈছে যে এইটো মানে নহব, এইটো আইডিয়াও নাকচ কৰা হ'ল। গতিকে এতিয়া কি কৰা যায়, কেনেকে ৰচুল ইছলামক ৰখোৱা যায়, কেনেকে মানুহক মানে নতুন দিনৰ কথা শুনোৱাৰ পৰা, বাণী শুনোৱাৰ পৰা ৰখোৱা যায়, বা ৰচুল ইছলামকো কেনেকে মানে ৰখোৱা যায়, সেইটো সিহঁতি ভাবিব ধৰিলে। আৰু ৱালিদ বিন মুগিৰাই খুব আৰু ৰুমটোত পাইচাৰি কৰি আছে, ভাবি আছে। তেতিয়া তেতিয়া এটা হঠাৎ তাৰ মনত মানে এটা আইডিয়া আহিলে। তেওঁ কৈছে যে আমি তেওঁক যাদুকৰ বুলি কওঁ, যে তেওঁ কথাৰে যাদু কৰে, তেওঁ কথাৰে মানুহক সন্মোহিত কৰি পেলায়। মানুহে মানে তেওঁৰ কথা শুনিলে তেওঁৰ বশ হৈ যায়, হিপনটাইজ হৈ যায় মানুহ। আৰু মানুহে মানে নিজৰ বিচাৰ বিবেচনা কৰিব পৰা শক্তি মানে মানুহৰ লোপ পাই যায়। গতিকে তেওঁৰ কথাত ইমান যাদু আছে যে যাদুৰে মানুহক মানে কি হৈছে, নিজৰ বশ কৰি পেলায়। আৰু তেওঁৰ যাদু শক্তিশালী যে তেওঁ মানে সন্তানক পিতৃ মাতৃৰ পৰা মানে আঁতৰ কৰি দিব পাৰে। আৰু মানে সন্তান পিতৃ মাতৃৰ শত্ৰু হৈ পৰিছে, ককায়েক ভায়েকৰ শত্ৰু হৈ পৰিছে, হয় নে নহয়, স্বামী স্ত্ৰীৰ মাজত তেওঁ মানে ভাঙোন আনি দিছে। ইমানে তেওঁৰ কথাৰ মানে ইমানে যাদু মানে আচৰ বেছি। মানুহক নিজৰ পৰিয়ালৰ পৰা আঁতৰ কৰি পেলাইছে। মুঠৰ ওপৰত তেওঁ এনে যাদু কৰিছে যে মানে ঘৰবোৰত মানে কণ্ডলৰ সূত্ৰপাত হৈছে। গতিকে পৰিয়ালৰ মাজত বিদ্বেষ বাঢ়িছে, শত্ৰুতা বাঢ়িছে, মুঠৰ ওপৰত গোটেইখন অশান্তি আৰু বেমেজালিৰ সৃষ্টি হৈছে। গতিকে এওঁৰ কথা মানে নুশুনিবা, এওঁৰ কথা শুনিলে তোমালোকৰ ঘৰতো এনেকুৱাই হ'ব। গতিকে এই আইডিয়াটো মানে সকলোৰে পচন্দ হ'ল, আৰু সকলোৱে একমত হ'ল যে এইদৰে সিহঁতি প্ৰচাৰ কৰিব আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কামত সিহঁতি বাধাৰ সৃষ্টি কৰিব। কাৰণ মানুহে যদি কথা নুশুনে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ, যিসকল মানুহ মক্কালৈ আহিব এতিয়া, তেতিয়াহ'লে তেওঁৰ কাম আগ নাবাঢ়ে আৰু কথাটো প্ৰচাৰ নহয়। গতিকে এইদৰে সিহঁতি কামত আগবাঢ়িলে। আৰু এইখিনিতে এটা উল্লেখনীয় কথা যে এই যে ৱালিদ বিন মুগিৰাই এই যিটো ষড়যন্ত্ৰ কৰিছিলে, বা মানে যিটো মানে মেনিপুলেশ্যন কৰিবলৈ চেষ্টা কৰিছিলে মানুহক, বিশেষকৈ হজৰলৈ অহা মানুহখিনিক মিছলিড কৰিবৰ কাৰণে, গতিকে যিটো আপুনি হেৰি কৰিছিলে ঘটনা, মানে আঁচনি বান্ধিছিলে, সেই ঘটনাটো আল্লাহ তাআলাই কোৰাণত মানে ৰাখি দিলে। সিহঁতি কি হৈছে, লুকাই চুৰকৈ মানে সিহঁতি এইবোৰ ষড়যন্ত্ৰ কৰিছিলে, প্লেনিং কৰিছিলে, প্লটিং কৰিছিলে, ইছলামক অপবাদ দিবলে, ৰাসূলুল্লাহ ইছলামক মিছা বুলি প্ৰমাণ কৰিবলে। কিন্তু আল্লাহ তাআলাই সিহঁতৰ এই সকলোবোৰ কথা কোৰাণত মানে সন্নিৱিষ্ট কৰি মানুহৰ আগত প্ৰকাশ কৰি দিলে। সিহঁতৰ আচল স্বৰূপটো মানুহৰ আগত আল্লাহ তাআলাই দাঙি ধৰিলে। আৰু এইটো প্ৰমাণ হ'ল যে দিনৰ মানে যেতিয়া মানুহে দিনৰ কাম কৰে, দিনৰ বিৰোধিতা মানুহে কৰিবই, প্ৰপেগাণ্ডা ক্ৰিয়েট হ'বই, হয় নহয়। কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই সকলোবোৰৰ পাছতো কি কৰিলে, নিজৰ কাম এৰি দিলে নেকি, নিজৰ কাম বাদ দিলে নে তেওঁ কান্দি কাটি বহি থাকিলে যে মানে মই একো কৰিব নোৱাৰো, ইহঁতে মোক একো কৰিবলৈ নিদিয়ে, বা তেওঁ ভয়ত পলাই গ'ল? না, তেওঁ এনেধৰণৰ কোনো কাম কৰা নাই। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ কাম কৰি গৈছিলে। সিহঁতৰ ফালৰ পৰা যিমানেই বিৰোধিতা হয়, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কামো সিমানেই বাঢ়ি যায়। আৰু এই ঘটনাটোৰ বিষয়ে আল্লাহ তাআলাই সূৰা মুদ্দাছিৰত উল্লেখ কৰিছে। এই গোটেই ঘটনাটো, ইন্নাহু ফাক্কাৰা ওয়া কাদ্দাৰা ওয়া কুতিলা কাইফা কাদ্দাৰা সুম্মা কুতিলা কাইফা কাদ্দাৰা সুম্মা নাযাৰ সুম্মা আবাসা ওয়া বাসাৰ সুম্মা আদবারা ওয়াস্তাকবার ফাকালা ইন হাযা ইল্লা সিহরুন ইউসার ইন হাযা ইল্লা কাউলুল বাশার। যে আল্লাহে কৈছে যে সেই যে ৱালিদ বিন মুগিৰে পাইচাৰি কৰি আছিলে নাই ৰুমত, সেই ঘটনাটোক আল্লাহে কৈছে যে ইন্নাহু ফাক্কাৰা ওয়া কাদ্দাৰা, ই খুব পাইচাৰি কৰি আছে, খুব ভাবি আছে, চিন্তা কৰি আছে কি কৰা যায়। ফাকুতিলা কাইফা কাদ্দাৰ, আল্লাহে কৈছে মানে তাৰ মানে যিটো সি কাদ্দাৰ কৰি আছে না, মানে যিটো প্লটিং কৰি আছে না, সেইটো মানে সৰ্বনাশ হওক। সুম্মা কুতিলা কাইফা কাদ্দাৰ, আল্লাহে কৈছে সৰ্বনাশ হওক। তাৰপিছত ভাবি থাকোতে তাৰ মনত হঠাৎ আহিলে আইডিয়া। সুম্মা নাযাৰ, তাৰপিছতে সকলোৰ ফালে চালে। সুম্মা আবাসা ওয়া বাসাৰ, তাৰপিছত আকৌ অকমান মানে কপালখন কোচ খালে, চিন্তা কৰিছে যে কি কব, ঠিকে আছে নাই প্লটিংটো। সুম্মা আদবাৰা ওয়াস্তাকবাৰ, তাৰপিছত সি যেতিয়া কনভিন্স হ'ল যে মোৰ মানে যিটো আঁচনি পানিছো একদম ঠিক আছে, কৈছে যে আল্লাহে কৈছে যে, তাৰপিছত সি একদম পিছফালে ঘূৰিলে আৰু তকব্বুৰত কলে, মানুহখিনিৰ ফালে চাই পেলাই, যে ফাকালা ইন হাযা ইল্লা সিহৰুন ইউসাৰ, যে এয়াতো মানে পুৰণিকলীয়া, মানে অতীজৰ পৰা চলি অহা যাদুৱে হয়, তাৰ বাহিৰেতো একো নহয়। আমি মানুহক কৈ দিম যে, তেওঁ মানুহক মানে
যাদু মন্ত্ৰৰে বশ কৰিবলৈ চেষ্টা কৰে, কথাৰ যাদুৰে। ইন হাজা ইল্লা কাউলুল বাশাৰ, যে এয়া মানে এয়াটোতো এজন মানুহৰ কথা, এয়াতো আল্লাহৰ ফালৰ পৰা অহা কথা নহয়, এজন মানুহৰ কথা। গতিকে কি কৰিছে, এইখিনি সিহঁতি আঁচনি টানিছিলে, ৰাতি লুকাই চুৰকাই সিহঁতি ষড়যন্ত্ৰ কৰিছিলে। আৰু আল্লাহ তাআলাই কোৰাণত এই গোটেই ঘটনাটো আল্লাহ কোৰাণত সদায় কাৰণে ৰাখি দিলে কিয়ামতলৈকে। গতিকে এই সকলোবোৰ প্ৰপগাণ্ডা বিৰোধিতাৰ পাছতো ৰাসূলুল্লাহ ইছলামে কি হৈছিলে, হাজীসকল যেতিয়া আহিলে তেওঁলোকৰ ওচৰলৈ গৈছিলে, তেওঁলোকৰ তম্বুবোৰলৈ গৈছিলে, আৰু প্ৰত্যেককে ৰাসূলুল্লাহ ইছলামে দ্বীনে ইছলামৰ দাৱাত দিছিলে। সেই সময়ত মক্কাৰ যিবোৰ উকাজ, মাজান্না, জুল মাজাজ, এই ঠাইত যেতিয়া হজৰ কাৰণে যেতিয়া তম্বু তৰা হয়, তাত হাজীসকল আহি থাকেহি, এই সকলোবোৰ ঠাইলৈ কি হৈছে, ৰাসূলুল্লাহ ইছলামে গৈছিলে আৰু দিনৰ দাৱাত দিছিলে, আৰু তেওঁলোকক চিৰ্কৰ পৰা আঁতৰি থাকিবলৈও দাৱাত দিছিলে। তেতিয়া সেই সময়ত কি হৈছে, আবুল আহাবে কি কৰিছিলে, আবুল আহাব আচলতে সকলো সময়তে ৰাসূলুল্লাহ ইছলামৰ মানে বিৰোধিতা কৰাতে আছিলে। আৰম্ভণিৰ পৰা, যেতিয়াৰ পৰা প্ৰকাশ্য হৈ ৰাসূলুল্লাহ ইছলামে মানে দাৱাতৰ কাম আৰম্ভ কৰিলে, আবুল আহাবে এদিনো বাদ দিয়া নাই ৰাসূলুল্লাহ ইছলামৰ বিৰুদ্ধে কথা কবলৈ। গতিকে ৰাসূলুল্লাহ ইছলাম যেতিয়া হাজীসকলৰ ওচৰলৈ যায়, যেতিয়া তেওঁ দিনৰ দাৱাত দিয়ে, ৰাসূলুল্লাহ ইছলাম যোৱাৰ লগে লগে আবুল আহাবো কি কৰে, পিছে পিছে থাকে, আৰু সকলো ঠাইতে ৰাসূলুল্লাহ ইছলামক অনুসৰণ কৰে। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া মানুহখিনি কথা কৈ যোৱাৰ পিছত আবুল আহাবে কি কৰে, চিঞৰি চিঞৰি সকলোৱে কয় সেই মানুহখিনিকে, যে এই মানুহজনৰ কথা নুশুনিবা, এওঁ এজন মিছলীয়া হয়, এওঁ এজন বিধৰ্মী হয়, তেওঁ নিজৰ ধৰ্মৰ পৰা আঁতৰি গৈছে। গতিকে তোমালোকে যদি তেওঁৰ কথা শুনা, তেওঁ তোমালোককো কি হব, তোমালোকৰ ধৰ্মৰ পৰা আঁতৰাই আনিব। মানে ৰাসূলুল্লাহ ইছলামে য'তেই কথা কৈ দাৱাতৰ কথা কৈ যায়, তাৰ পিছে পিছে আবুল আহাবেও নিজৰ এইদৰে কবলৈ আৰম্ভ কৰে। আৰু ভাবকচোন কেনেকুৱা লাগিব ন, কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিলে চাগে, হয় নে? মানে ৰাসূলুল্লাহ ইছলামে কৈ যাব আৰু পিছে পিছে তেওঁ ব্লান্টলি মানে সিহঁতি বিৰোধিতা কৰে, আবুল আহাবে, হয় নে নহয়? তেওঁক মানে ষ্ট্ৰেইট মানে ৰাসূলুল্লাহ ইছলামক মিছলীয়া বুলি কৈছে সিহঁতি, হয় নে নহয়? কিন্তু ৰাসূলুল্লাহ ইছলামৰ মানে আমি চৰিত্ৰৰ যিটো মানে আছিলে, দিশ আছিলে, ইমান দৃঢ় আছিলে যে তেওঁ তাৰ পিছতো মানে ইমান স্থিৰ হৈ থকা আৰু নিজৰ কামত লাগি থকা ইমান সহজ কথা নহয়। ইমানবোৰ প্ৰপগাণ্ডাৰ পিছতো কি হৈছে, ৰাসূলুল্লাহ ইছলামে নিজৰ কাম কৰি গৈছিলে, আৰু হজলৈ অহা মানুহখিনিৰ মাজত তেওঁ দাৱাতৰ দ্বাৰা তেওঁলোকৰ এক মানে চিন্তাৰ খলকনি সৃষ্টি কৰিবলৈ তেওঁ সক্ষম হৈছিলে, হয় নহয়? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অহৰহ প্ৰচেষ্টাত সেই সময়তো কি হৈছে, কিছু সংখ্যক বাহিৰা মানুহক কি হৈছে, ইছলাম কবুল কৰিলে, মক্কাৰ বাহিৰৰ মানুহক ইছলাম কবুল কৰিলে। এইদৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ মিছনত আগবাঢ়ি গৈ থাকিল, আৰু মক্কাৰ মানে যিখিনি মুশ্ৰিকিনবোৰ, কুৰেইশবোৰেও বুজি পালে যে আৰু ৰাসূলুল্লাহ ইছলামক এতিয়া ৰখাব নোৱাৰি, এইদৰে নহব, সিহঁতি এতিয়া আৰু ডেছপাৰেট হৈ উঠিল, যে যিকোনো প্ৰকাৰে মানে আৰু এতিয়া ইছলামৰ যিটো ঢৌ আহিছে ন, সেই ঢৌটো নাইকিয়া কৰিবই লাগিব, তাক আৰু বাঢ়িবলৈ দিব নোৱাৰি। আৰু তাৰ কাৰণে সিহঁতি কি হৈছে, উঠি পৰি লাগিলে, আৰু সিহঁতি সকলো ধৰণৰ উপায় অৱলম্বন কৰিবলৈ মানে কুণ্ঠাবোধ নকৰিলে। গতিকে আমি চাওঁ সিহঁতি কি কি উপায় অৱলম্বন কৰিছিলে, কি কি তৰিকা সিহঁতি লৈছিলে। সিহঁতি কি কৰে, ৰাসূলুল্লাহ ইছলামক বা যিসকল মুছলমান হৈছে সাহাবাসকলক কি হৈছে, যিকোনো ঠাইতে সিহঁতি ঠাট্টা উপলুঙা কৰিবলৈ আৰম্ভ কৰি দিয়ে, টানা মাৰি কথা কোৱা আৰম্ভ কৰি দিয়ে, উপহাস কৰে, বিশেষকে নতুন মুছলমানসকলক সিহঁতি মানে ৰাস্তাই পদূলিয়ে সকলো ঠাইতে সিহঁতক মানে কি হৈছে, ঠাট্টা মস্কৰা কৰিবলৈ আৰম্ভ কৰি দিয়ে, যাতে মুছলমানে কি হৈছে, দ্বীনে ইছলামৰ পৰা আঁতৰি আহে, ভয়তে হওক, যাতে সিহঁতৰ মনোবলটো ভাঙি যায়, অপমানৰ ভয়তে হওক বা মানে কষ্টৰ ভয়তে হওক, শাস্তিৰ ভয়তে হওক, যাতে সিহঁতি মানে কি হৈছে, দ্বীনে ইছলামৰ পৰা সিহঁতি আঁতৰি আহে। আৰু এইদৰে কি হৈছে, কুৰেইশবোৰে কি হৈছে, কথাই কথাই সাহাবাসকলক, ৰাসূলুল্লাহ ইছলামক লাজ দিবলৈ চেষ্টা কৰে, সিহঁতক মিছলীয়া বুলি কয়, আনৰ আগত অপমান কৰি দিয়ে, আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে সিহঁতি অপবাদ বিয়পাই যে তেওঁ প্ৰকৃততে মজনুন হয়, তেওঁ পগলা হয়। গতিকে যাতে মানে নতুনকে যিসকল মানুহে মুছলমান হৈছে তেওঁলোকৰ মনতো সন্দেহৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে, যে তোমালোকে যাৰ কথা শুনিছে সেই মানুহজনটো নিজে ঠিক নহয়, তেওঁৰ কথা বতৰাই ঠিক নহয়, গতিকে তোমালোকে মানে তেওঁৰ কথা শুনি তোমালোক বিপদত পৰিবা। এনেধৰণৰ কি হৈছে, সিহঁতি সন্দেহৰ সৃষ্টি কৰিবলৈ, মানুহৰ মনত সন্দেহৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে, যাতে মানুহে সন্দেহৰ বশৱৰ্তী হৈ পেলাই দিন এৰি দিয়ে, দ্বীনে ইছলাম সিহঁতি ত্যাগ কৰে। আৰু আল্লাহ সেইকাৰণে কৈছে যে সিহঁতৰ কথা সূৰা হিজৰত আল্লাহে কৈছে, ৱাকালু ইয়া আইয়ুহাল্লাযী নুজ্জিলা আলাইহি যিকৰা ইন্নাকা লামাজনুন,
হা সিহঁতি কয় যে মহম্মদ যে সেইজন যিজনৰ ওপৰত মানে এই যে নাজিল হৈছে প্ৰকৃততে তুমিতো এজন মজনুন মানুহ হোৱা। সিহঁতৰ মানে কথা কোৱাৰ ধৰণটো চাওক। সেইটো ৰসুল কৈছে, ৰসুল ইয়া মহম্মদ বুলিও নকয় যে তুমিয়ে সেইজন মানে যাৰ ওপৰতে জিকিৰ নাজিল হৈছে। কিন্তু আচলতে তুমিতো এজন মজনুন মানুহ, পগলা মানুহ। আৰু এইদৰে সিহঁতি কথা কৈ পেলাই কি হৈছে, ৰসুল ইছলামৰো মনোবল ভাঙিবলৈ চেষ্টা কৰিছিলে। আৰু সিহঁতি কয় যে আজিবু আন জাআহুম মুনজিৰুম মিনহুম ওয়াকাল আল কাফিৰুনা হাযা সাহিৰুন কাযযাব। সূৰা সাদত আছে যে সিহঁতি আচৰিত হয় কুফাৰবোৰ, যে সিহঁতি বিশ্বাস কৰিব পৰা নাই যে সিহঁতৰ মাজৰ পৰা এজন সতৰ্ককাৰী আহিছে। যে সিহঁতি মানে সেইকাৰণে কি কৈছে, তেওঁক সেইকাৰণে সিহঁতি মিছলীয়া যাদুকৰ বুলি কয়। সিহঁতি কথা বিশ্বাস কৰিব পৰা নাই। তাৰপিছত আৰম্ভণিতে মানে আচলতে আমি দেখা পাওঁ যিসকল প্ৰথম অৱস্থাত যিসকলে ইমান আনিছিলে, ইছলাম কবুল কৰিছিলে, তেওঁলোক মানে সামাজিকভাৱে তেওঁলোকৰ বৰ এটা মানে শক্তিশালী নাছিলে। তেওঁলোক বৰ গণ্য-মান্য মানুহ নাছিলে। বিশেষকে বেছিভাগ গোলামসকলে ইমান আনিছিলে প্ৰথম অৱস্থাত। গতিকে এই যিসকল মানে সামাজিকভাৱে যাৰ মানে অলপ কমজোৰ মানুহ আছিলে, এইসকল চাহাবাক মানে কুৰেইশবোৰে বেছি টাৰ্গেট কৰিছিলে। তেওঁলোকক লক্ষ্য কৰি যথেষ্ট মানে ঠাট্টা উপলঙা কৰিছিলে। আৰু ৰসুল ইছলামকো তেওঁৰ মানে যিসকল সংগী আছিলে, যে ৰসুল ইছলামে আৰু মানে মানুহ বিচাৰি নাপালে, এতিয়া তেওঁলোকে এইসকলৰ লগতহে ৰসুল ইছলামে মানে নিজৰ হেৰিৰ পৰা আঁতৰি পেলাই এইবোৰ মানুহৰ লগতহে মানে তেওঁ থাকিবলৈ লৈছে। এইদৰে সিহঁতিও ৰসুল ইছলামক ঠাট্টা কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া আল্লাহে কৈছে সিহঁতি কিদৰে ঠাট্টা কৰে, সূৰা আনামত কৈছে যে মান আল্লাহ আলাইহিম মিন বাইনিনা। আচ্ছা, তাৰমানে আল্লাহ ইহঁতকহে আমাৰ মাজত বাচিলে, মনোনীত কৰিলে সন্মান দিবলৈ। এইদৰে কি হৈছে, সিহঁতি মানে ৰসুল ইছলামো ঠাট্টা কৰিবলৈ চেষ্টা কৰিছিলে আৰু চাহাবাসকলকো। অৰ্থাৎ তুমি মানে এতিয়া ইহঁতৰ মাজৰহে এজন হলাগে, তোমাৰ মানে এইটোৱে মানে ষ্টেটাছ থাকিলেগে। ঠিক আছে। যেতিয়া সিহঁতি এইদৰে ৰসুল ইছলামক ঠাট্টা কৰে, তেতিয়া আল্লাহ তাআলাই তাৰ উত্তৰ দিছে। ৰসুল ইছলামৰ উত্তৰ দিয়ে, আল্লাহ তাআলাই উত্তৰ দিয়ে যে আলাইছা আল্লাহু বিআলামা বিশাকিৰিন। সূৰা আনামতে আল্লাহ তাআলাই কৈছে যে আল্লাহ নাজানে নেকি যে আল্লাহ কোন শাকিৰ হয়, কোন আল্লাহৰ মানে গ্ৰেটফুল হয়। অৰ্থাৎ আল্লাহ ভালদৰে জানে কাক কি দিব লাগে, কাক সন্মান দিব লাগে, কাৰ বা মানে হেৰি ষ্টেটাছ কেনেকুৱা, সেয়া আল্লাহ খুব ভালদৰে জানে। আৰু পৃথিৱীৰ যিটো পদমৰ্যাদা হওক বা ষ্টেটাছ হওক, বংশ মৰ্যাদা হওক, আল্লাহৰ ওচৰত এয়া মানুহক সন্মানীয় নকৰে। কাৰোবাৰ বহুত টকা পইচা আছে, বহুত মানে শক্তি আছে, পাৱাৰ আছে, আল্লাহৰ ওচৰত এয়া কোনো মানে সন্মানৰ কথা নহয়। গতিকে সিহঁতে কি কৰে, কমজোৰ চাহাবাসকলৰ মনোবল ভাঙিবলৈ কি কৰে, সিহঁতক মানে য'তেই দেখে তেওঁলোকক মানে ঠাট্টা মস্কৰা কৰে। আৰু এনেদৰে তেওঁলোকে চাব, ৰাস্তাই পদূলিয়ে দেখিলেও যেন এনেদৰে ঘূৰিব, যেন এনেকুৱা লাগিব যেন খাইহে পেলাব। বা তেওঁলোকক ভয় দেখুৱাবলৈ চেষ্টা কৰে। তেতিয়া আল্লাহ তাআলাই কৈছে যে সিহঁতি মানে কি কৰে, সেই সকলোবোৰ আল্লাহ কোৰআনত মানে সংৰক্ষণ কৰি দিছে। ওয়া ইন ইয়াকাদুল্লাযীনা কাফাৰু লা ইউজলিকুনাকা বিআবসাৰিহিম। সিহঁতি আপোনালোকৰ ফালে এনেকে চাই যেন একেবাৰে সিহঁতে যেন চকুৰে যেন মাৰিহে পেলাব, সিহঁতৰ দৃষ্টিৰে। মানে আপোনালোকৰ ৰাস্তাৰ পৰা সিহঁতি একদম পথভ্ৰষ্ট কৰি দিব আপোনালোকক। লাম্মা সামিউ যিকৰা ওয়া ইয়াকুলুনা ইন্নাহু লামাজনুন। আৰু যেতিয়া সিহঁতি মানে শুনে কোৰআনৰ কথা, তেতিয়া সিহঁতি লগে লগে কি হয়, যেতিয়া সিহঁতৰ আগত কোৰআনৰ কথা মানে যেতিয়া চাহাবাসকলে যেতিয়া কোৰআনৰ আয়াত তিলাৱত কৰি শুনাই, তেতিয়া ক'ব যেন না তোমালোকতো মানে মজনুন হয়। যে সিহঁতক হাঁহে, মানে এইবোৰ মানে মজনুন গৈ আছে, সিহঁতৰ কথা মানিব নোৱাৰি। এইখিনি কথা আল্লাহ সূৰা কলমত কৈছে। আৰু ঠিক আমি তেনেদৰে দেখা পাওঁ সূৰা মুতাফিফিনত আল্লাহ কৈছে কুফাৰবোৰে কি কৰে, যে ইন্নাল্লাযীনা আজৰামু কানু মিনাল্লাযীনা আমানু ইয়াদহাকুন। যে যিবোৰে মানে জুৰ্ম কৰে, মুজৰিমবোৰে, যেতিয়া সিহঁতি মুমিনসকলক দেখা পায়, তেতিয়া সিহঁতি কি কৰে, ঠাট্টা মস্কৰা কৰিবলৈ, হাঁহিবলৈ আৰম্ভ কৰি দিয়ে। আৰু যেতিয়া সিহঁতি এনেকুৱাকে যায়, ওয়াইদা মাৰৰু বিহিম ইয়াতাগামাজুন। আৰু যেতিয়া সিহঁতৰ ওচৰেদি পাৰ হৈ যায়, কুফাৰবোৰ মুমিনৰ ওচৰেদি পাৰ হৈ যায়, মাৰৰু বিহিম ইয়াতাগামাজুন, মানে ইজনে সিজনক মানে কুফাৰবোৰে ইটোৱে সিটো কি কৰে, ইশাৰা ইংগিত কৰিবলৈ আৰম্ভ কৰি দিয়ে। সেয়া গৈছে নহয়, বৰ ডাঙৰ মানুহ গৈছে। তো এইদৰে সিহঁতি কি হৈছে,
ইংগিত কৰিবলৈ আৰম্ভ কৰি দিয়ে। আৰু যেতিয়া সিহঁতি নিজৰ ঘৰলৈ যায়, বা ইদান কালাবু ইলা আহলিমুন কালাবু ফাকিহীন, আৰু যেতিয়া সিহঁতি নিজৰ ঘৰলৈ যায়, নিজৰ পৰিয়ালৰ লগত, নিজৰ মানুহৰ লগত কি হৈছে, এই চাহাবাসকলৰ কথা কৈ পেলাই, মুছলমানসকলৰ কথা কৈ পেলাই সিহঁতি ঠাট্টা মস্কৰা কৰে। আৰু সিহঁতি এইটো কয় যে এই মানুহখিনি মানেহে, যে কুফাৰবোৰে কয় চাহাবাসকলৰ বিষয়ে যে ইহঁতি মানে নিশ্চিতভাৱে ইহঁতি পথভ্ৰষ্ট হৈ গ'ল। তেতিয়া আল্লাহ তাআলাই কৈছে যে তোমালোকক সিহঁতৰ ওপৰত মানে কোনো হেৰি কৰি পেলাই মই পঠোৱা নাই। যে কি ক'ম, সিহঁতৰ কোনো দায়িত্ব দি পেলাই পঠোৱা নাই, তোমালোকক সিহঁতৰ বিষয়ে সোধা হোৱা নাইকিয়া। ঠিক আছে। গতিকে এইদৰে বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা কৰি, উপলুঙা কৰি পেলাই, অপমান কৰি কি হৈছে, এই মানুহখিনিক, চাহাবাসকলক আৰু ৰাসূলুল্লাহ ইছলামক দিনে ইছলামৰ পৰা সিহঁতি আঁতৰাই আনিবলৈ চেষ্টা কৰিছিলে। তাৰপিছত আকৌ কি কৰে সিহঁতি, কোৰাণৰ শিক্ষা যিটো সেইটো সিহঁতি ডিষ্টৰ্ট কৰিবলৈ, তাক ভুল অৰ্থ সিহঁতি কৰিবলৈ ধৰে, তাক ভুল ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰি দিয়ে, যাতে মানুহৰ মনত কোৰাণৰ প্ৰতি আকৌ সন্দেহৰ সৃষ্টি হয়। সিহঁতি ডিষ্টৰ্ট কৰিবলৈ সিহঁতি আৰম্ভ কৰি দিয়ে। আৰু তাৰপিছত সিহঁতি বিভিন্ন ধৰণৰ প্ৰপগাণ্ডা, ভুৱা প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। আৰু কোৰাণৰ বিৰুদ্ধে সিহঁতি কি যিটো এলিগেশ্যন আছিলে, সিহঁতি কি কৰিছিলে কোৰাণৰ বিৰুদ্ধে, যে আসাতিৰুল আউৱালিন, যে এইবোৰতো সেই আগৰ পুৰণা দিনৰ সাধু কথা হয় কিছুমান। ইকতাতাবাহা ফাহিয়া তুমলা আলাইহি বুকৰাতা ওয়া আসিলা, যে এয়াটোতো যে এখন কোৰাণখন সত্য নহয়। এয়াতো আগৰ দিনৰ কিছুমান কথা, সেইবোৰ যিবোৰ ৰাসূলুল্লাহ ইছলামক কোনোবা এজনে কৈ আছে, মানুহ এজনে দিনে ৰাতিয়ে তেওঁক কৈ থাকে, আৰু তেওঁ সেইবোৰ লিখি থাকে। আকতাতাবাহা কাটাবা, অৰ্থাৎ তেওঁ সেইবোৰ লিখি থাকে। ৰাতিয়ে গধূলিয়ে তেওঁতো আৰু কাম নাই, গতিকে কোনোবাই কৈ থাকে আহি পেলাই, আৰু তেওঁ সেইবোৰ লিখি থাকে। আৰু তাৰপিছত সিহঁতি কোৰাণৰ বিষয়ে এইটো কয় যে ইন হাজা ইল্লা ইফকুন নিফতাৰাহু ওয়া আনাহু আলাইহি কাউমুন আখাৰুন, যে এইবোৰ মিছাৰ বাহিৰে একো নহয়। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিবোৰ কথা কৈছে সেইবোৰ মিছাৰ বাহিৰে একো নহয়, আৰু তেওঁবোৰ মনে সজা মিছা কথা কিছুমান। এনেকুৱা ধৰণৰ কোনো ঘটনা কেতিয়াও ঘটা নাই আৰু নঘটেও। আৰু তেওঁৰ কিছুমান মানুহে তেওঁক এই বিষয়ে, এই ঘটনাবোৰ এইবোৰ মিছা কথা সাজিবলৈ তেওঁক সহায় কৰে। আনাহু আলাইহি কাউমুন আখাৰিন, কিছুমান মানুহে আহি পেলাই তেওঁক সহায় কৰেহি। কিন্তু আচলতে সিহঁতি যেতিয়া নিজৰ হিংসাত, নিজৰ শত্ৰুতাত সিহঁতি নিজৰ হিতাহিত জ্ঞানে হেৰুৱাই পেলায়। সিহঁতি এইটো হেৰি নাভাবে যে সিহঁতি যে কৈছে ৰাসূলুল্লাহ ইছলামে লিখি পেলাই, মুহাম্মাদে এজন মানুহে কৈ যায় আৰু কোনোবাই আহি পেলাই আৰু তেওঁ লিখি পেলাই। আচলতে ৰাসূলুল্লাহ ইছলামেতো লিখিবই নাজানে, তেওঁ পঢ়িবও নাজানে, তেওঁ আখৰে চিনি নাপায় ৰাসূলুল্লাহ ইছলামে। এতিয়া সিহঁতি এইটো কয় যে সূৰা নাহলত আল্লাহে কৈছে ইন্নামা ইউআল্লিমুহু বাশাৰ, তেওঁ কোনোবা মানুহে শিকাইছে আৰু তেওঁ লিখি গৈছে আৰু কথাবোৰ, সাধু কথাবোৰ। সিহঁতৰ এই এলিগেশ্যনৰ হেৰিতে আল্লাহ তাআলাই উত্তৰ দিছে যে তেওঁ এজন ৰসুল, তেওঁ ৰসুলুন নবিয়্যাল উম্মি, তেওঁ লিখা পঢ়া নজনা ৰসুল হয়, উম্মি ৰসুল। আল্লাহ তাআলাই সাক্ষী দিছে ৰাসূলুল্লাহ ইছলামৰ সপক্ষে। ওয়ামা কুনতা তাতলু মিন ক্বাবলিহি মিন কিতাবি ওয়ালা তাখুতুহু বিয়ামিনিক, সূৰা আনকাবুতত আল্লাহে কৈছে যে আপুনি ইয়াৰ আগতে কেতিয়াও কোনো কিতাপ পঢ়াই নাই, আপুনি কিতাপ পঢ়িবই নাজানে, আৰু না আপুনি লিখিব জানে, না আপুনি কোনোবা দিনা কিবা লিখি পাইছে। গতিকে যে সিহঁতি কেনেকুৱা ধৰণৰ মানুহ, সিহঁতিতো জানে ৰাসূলুল্লাহ ইছলাম সিহঁতৰ মাজতে ডাঙৰ দীঘল হৈছে। গতিকে তেওঁ যে লিখিব, কিন্তু সিহঁতি নিজৰ হিংসাত, নিজৰ শত্ৰুতাত সিহঁতি সকলো জ্ঞান, সকলো যুক্তি সিহঁতি হেৰুৱাই পেলালে। সিহঁতৰ কোনো যুক্তি দি পেলাই সিহঁতি কাজিয়া নকৰা, যাৰ যি মন যায় তাৰ কথা সিহঁতি কৈ থাকে। ঠিক আছে। তাৰপিছত আকৌ সিহঁতি কেতিয়াবা কেতিয়াবা এইটো আপত্তি কৰে, ৰাসূলুল্লাহ ইছলামৰ সকলো কথাতে সিহঁতৰ আপত্তি, যে তেওঁ কেনেকুৱা পয়গম্বৰ, আল্লাহে কেনেকুৱা মানুহক চিলেক্ট কৰিলে, যে তেওঁক খোৱা বোৱা কৰে, তেওঁ ভোক পিয়াহ লাগে, তেওঁ বজাৰ চলা ফিৰা কৰে, অৰ্থাৎ তেওঁ যদি আল্লাহৰ দ্বাৰা মনোনীত, গতিকে তেওঁবোৰ খাব বব নালাগে আচলতে। তেওঁ সাধাৰণ মানুহৰ দৰে কিয় তেওঁ ব্যৱহাৰ কৰে, তেওঁ কিবা আলৌকিক কাম কৰিব লাগিছিলে। সিহঁতি কয় যে মালি হাজাৰ ৰাসূল ইয়াকুলু তাআম ওয়া ইয়ামশি ফিল আসৱাক, সূৰা ফুৰকানত আল্লাহে কৈছে যে কেনেকুৱা ৰসুল এজন, আমিতো ভাই কেতিয়াও দেখা শুনা নাই কি এনেকুৱা মানুহ, যে আল্লাহে চিলেক্ট কৰিছে তেওঁক, তেওঁ খানাও খায়, তেওঁ বজাৰত ঘূৰা ফুৰাও কৰি থাকে। গতিকে অৰ্থাৎ আমাৰ মাজত আৰু তেওঁৰ মাজত কি পাৰ্থক্য থাকিলে, গতিকে আমি তেওঁৰ কথা কিয় মানিম অৰ্থাৎ বা কি চাই আল্লাহ তাআলাই তেওঁক মনোনীত কৰিলে, চিলেক্ট কৰিলে। গতিকে মুঠৰ ওপৰত সিহঁতি ৰাসূলুল্লাহ ইছলামৰ
বিষয়ে সকলো ৰসুল সকলো কামতে সকলো কথাতে কোৰাণৰ সকলো আয়াততে সিহঁতৰ আপত্তি। এইটো কেলে হ'ল, এইটো কিয় কলে, কথাৰ ওপৰত মানে সিহঁতি কোনো কথা সিহঁতি নামানে। গতিকে সিহঁতে মানে যিবোৰ মানে সিহঁতৰ এই সকলোবোৰ ওজৰ আপত্তিৰ উত্তৰ আল্লাহ তালাই কোৰআন মজিদত আল্লাহ তালাই দিছে, যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আখলাকৰ যিটো সাক্ষী আল্লাই দিছে, তেওঁৰ সত্যতাৰ সাক্ষী আল্লাই দিছে কোৰআনত, ৰাসূলুল্লাহ সাল্লামৰ নবুৱতৰ সাক্ষী আল্লাই দিছে, কোৰআনৰো সত্যতাৰ সাক্ষী আল্লাহ তালাই নিজেই দিছে কোৰআনত, হয় নে? আমি সূৰা ইয়াছিনতো দেখা পাওঁ, ইন্নাকা লামিনাল মুৰসালিন, আল্লাহ তালাই কৈছে আপুনি নিঃসন্দেহে আপুনি মুৰসালিন হয়, মুৰসালিন সকলৰ এজন হয়, আপুনি ৰসুল হয়, আল্লাহ দ্বাৰা মনোনীত আপুনি ৰসুল হয়। আলা সিৰাতিম মুস্তাকিম, সিহঁতে যিয়েই কওক আপুনি চিধা ৰাস্তাত আছে। তানজিলুল আজিজিৰ ৰাহিম, আৰু কোৰআনৰ বিষয়ে যে সিহঁতে যে যিটো অপবাদ আনে, যে কোনোবা মানুহে কৈ দিছে, কোনোবা জিনে আহি পেলাই কৈছে, কোনোবাই শয়তানে আহি কৈ দিছে, আল্লাহ কৈছে না, এইখন আল্লাহ আজিজুৰ ৰহিমৰ ফালৰ পৰা নাজিল কৰা হৈছে। আৰু কিয় নাজিল কৰিছে? লিতুনজিৰা কাউমাম্মা উনজিৰা আবাহুম ফাহুম গাফিলুন, আৰু এইটো এনেকুৱা এটা জাতিৰ ওপৰত মানে নাজিল কৰা হৈছে যাৰ মানে বাপ দাদাবোৰে গাফিল হৈ আছিলে, সিহঁতক সতৰ্ক কৰিবৰ কাৰণে নাজিল কৰা হৈছে এইখন। ঠিক আছে। তাৰপিছত সূৰা তাকবীৰতো আল্লাহ তাআলাই কৈছে, ইন্নাহা লাকাউলু ৰাসূলিন কাৰীম, যেতিয়া সিহঁতি কয় না যে কোনোবা মানে শয়তানে আহি পেলাই শিকাইছেহি, আল্লাহ কৈছে না, এয়া এজন অনাৰেবল ৰসুলৰ কথা হয়, যি কুৱাতিন ইনদাজিল আৰশি মাকিন। ইয়াত সিহঁতি কয় নাই শয়তানে লৈ আহিছে, শয়তানে শিকাইছেহে আহি পেলাই, জিনে শিকাইছে। তেতিয়া আল্লাহ তেতিয়া কৈছে যে না, এজন অনাৰেবল, এজন সন্মানীয় ৰসুলে লৈ আহিছে কথাখিনি, অৰ্থাৎ জিবৰিল ইছলামৰ কথা কৈছে। যি কুৱাতিন ইনদাজিল আৰশি মাকিন, তেওঁ যিমানে সন্মানীয়, যে তেওঁ মানে আৰশতো তেওঁ যথেষ্ট সন্মানীয়। ৱামা সাহিবুকুম বি মাজনুন, যেতিয়া সিহঁতি ৰাসূলুল্লাহ ইছলামক মজনুন বুলি কয়, আল্লাহ কৈছে না, তোমালোকৰ সংগী কেতিয়াও মজনুন নহয়। ৱামা হুৱা বিকাউলি শাইতানিৰ ৰাজিম, আৰু এই কথাবোৰ কোনো শয়তানৰ কথা নহয়, এইবোৰ আল্লাহ তাআলাৰ কথা, এয়া ৰব্বুল আলামিনৰ ফালৰ পৰা অহা কথা। সূৰা কলমত আল্লাহ কৈছে, মা আনতা বিনিআমাতিকা ৰাব্বিকা বিমাজনুন, যে আল্লাহৰ নিয়ামতত আপুনি মজনুন নহয়। কাৰণ সিহঁতে যেতিয়া এনেকুৱা ধৰণৰ কথা কয়, মিছা অপবাদ দিয়ে, ৰাসূলুল্লাহ ইছলামৰ মানুহ হয় তেখেতৰ মনটো ভাগি যায়, আৰু সেই সময়তে আল্লাহ এনেকুৱা আয়াতেৰে ৰাসূলুল্লাহ ইছলামকো মানে সান্তনা দিয়ে, যে মা আনতা বিনিআমাতি ৰাব্বিকা বিমাজনুন, যে আপুনি আল্লাহৰ নিয়ামত প্ৰাপ্ত এজন ৰসুল হয়, আপুনি মজনুন নহয়। ৱা ইন্নাকা আলা খুলুকিন আযীম, আপুনি আখলাকৰ সৰ্বোচ্চ স্থানত মানে আপুনি আছে, উপনীত হৈছে। ইন্না ৰাব্বাকা হুৱা আলামু বিমান দাল্লা আন সাবিলিহি ৱা হুৱা আলামু বিল মুহতাদিন, যে নিঃসন্দেহে আপোনাৰ ৰবে জানে যে কোন পথভ্ৰষ্ট হৈছে, আৰু কোনে হিদায়ত পাইছে। কাৰণ সিহঁতি কৈছে না যে হাজীসকলৰ আগত গৈ পেলাই যে তেওঁ বিধৰ্মী হৈছে, তেওঁ ধৰ্মৰ পৰা আঁতৰি গৈছে, তোমালোকৰ ধৰ্মৰ পৰা আঁতৰাই নিব। তেতিয়া আল্লাহ কৈছে যে আল্লাহ খুব ভাল, আপোনাৰ ৰবে খুব ভালদৰে জানে যে কোন পথভ্ৰষ্ট হৈছে আৰু কোন মানে নিজৰ দিনত আছে, হিদায়তত আছে। তাৰপিছত সিহঁতে আৰু কি চেষ্টা কৰিছে, যে কোৰআনৰ পৰা মানুহৰ মন ডাইভাৰ্ট কৰিবলৈ সিহঁতে বিভিন্ন ধৰণে চেষ্টা কৰিছিলে। এজন মানুহ আছিলে আন নাদিৰ বিন হাৰিছ। নাদিৰ বিন হাৰিছে কি হৈছে, পাৰস্যলৈ গৈছিলে, হীৰা নামৰ এখন ঠাইলে। তাত গৈ পেলাই পাৰস্যৰ আগৰ ৰজা মহাৰজাৰ মানে যিবোৰ ৰুস্তম, ইস্ফানদিয়াৰ, সেই মানুহবোৰৰ কি হৈছে, সাধুবোৰ শিকি আহিছিলে, সিহঁতৰ যিবোৰ কথা আছিলে। আৰু এই মানুহটো, কাৰণ ৰাসূলুল্লাহ ইছলামে যেতিয়া আগৰ ৰসুলসকলৰ কথা কয়, তেতিয়া সিও ভাবিছে যে মানে ময়ো গৈ পেলাই শিকি আহোংগে। যে মানুহটোৱে গৈ পেলাই পাৰস্যৰ পৰা এইবোৰ শিকি আহিলে, আৰু আহি মক্কালৈ উভতি আহিল, আৰু আহিয়ে কি হৈছে, ৰাসূলুল্লাহ ইছলামক সি অনুসৰণ কৰিবলৈ আৰম্ভ কৰি দিলে। যিখন মজলিছতে মানে ৰাসূলুল্লাহ ইছলামে কথা কৈ যায়, দিনৰ শিক্ষা দি হৈ যায়, ৰাসূলুল্লাহ ইছলাম যোৱাৰ পিছতে সেই একেখন মজলিছতে কি হৈছে,